মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ এছামিছত 10 তাৰিখে যিটো মেট্ৰিক পৰীক্ষা আছে সেই পৰীক্ষাত কেনেকুৱা ধৰণৰ তোমালোকে প্ৰশ্ন পাবা। আজিৰ এই ভিডিঅ'টো যদি তোমালোকে চোৱা তেতিয়াহ'লে তোমালোকে এছামিছত 95তকৈ বেছি নম্বৰ পোৱাৰ পৰা কোনেও তোমাক বাধা দিব নোৱাৰে। কিহৰ কাৰণে কৈছোঁ তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চালে গম পাবা। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা, লাইক কৰিবা, কমেণ্ট কৰিবা আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা। অসমীয়াৰ কাৰণে আজিৰ এইটো শেষৰ ভিডিঅ' হ'ব। তোমালোকৰ মেট্ৰিক পৰীক্ষা হোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰটো পঠাই দিবা। মই লগে লগে সলিউশ্যন কৰি দি দিম গোটেইখিনি। আৰু তোমালোকৰ মেট্ৰিক পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰা যে ইয়াৰ বাহিৰত তোমাৰ প্ৰশ্ন নাহে। তো দেৰি নকৰাকৈ আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'টি। ইয়াত আমি শ্বৰ্ট কুৱেশ্যন আৰু লং কুৱেশ্যন গোটেইখিনি 100% এনচাৰৰ সৈতে আমি আলোচনা কৰিম, যাতে তোমালোকে বুক নোহোৱাকৈ এই ভিডিঅ'টো তোমালোকে যদি দুবাৰমান চোৱা তেতিয়াহ'লে তোমালোকৰ গোটেইখিনি কভাৰ হৈ যায়। তো ইয়াতে চোৱা, প্ৰথম প্ৰশ্নটিত আমাৰ কি কৈছে, এজন উদ্যোগী অৰ্থাৎ এণ্টাৰপ্ৰেনিউৰ আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি? তো এইটো চোৱা, এইটো হৈছে এলাহ। সেইটো এনচাৰ লিখিব এনেধৰণে, এজন উদ্যোগী বা এণ্টাৰপ্ৰেনিউৰ আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধানটো হৈছে এলাহ। তাৰপিছৰ প্ৰশ্নটো হৈছে, এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন হয়? এজন সফল উদ্যোগী হ'বলৈ ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, ইচ্ছাশক্তি, আগ্ৰহ, দক্ষতা, স্বাধীনচিতীয়া আৰু সৃষ্টিশীল মন, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তিৰ প্ৰয়োজন। তাৰপিছৰ প্ৰশ্নটি চোৱা, এইটো প্ৰশ্ন, উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান। শিক্ষকগৰাকীয়ে কিয় এনেদৰে ক'লে বুজাই লিখা। এইটোৰ আনচাৰ লিখিবা এনেধৰণে, উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষ নিচান। এই লোক প্ৰবচন ফাঁকিৰ দ্বাৰা শ্ৰেণী শিক্ষক প্ৰকাশ গোস্বামীদেৱে 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান যে এলাহ তাকে বুজাব বিচাৰিছে। প্ৰবচন ফাঁকিৰ দ্বাৰা শিক্ষকগৰাকীয়ে বুজাব বিচাৰিছে যে উদ্যোগীসকল সিংহৰ লেখীয়া। বনৰ ৰজা সিংহই যেনেদৰে চিকাৰ ধৰিবলৈ ধৈৰ্যৰে বাৰে বাৰে প্ৰয়োগ কৰে অৱশেষত সফল হয়, ঠিক তেনেদৰে উদ্যোগী লোকসকল বাৰে বাৰে বিফল হ'লেও ধৈৰ্য আৰু একাগ্ৰতাৰে সেই সফলতাত পৰিণত কৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ গ্ৰামাৰৰ যিখিনি পাৰ্ট আছে, সেই গ্ৰামাৰ পাৰ্টৰ ওপৰত মই ওৱান শ্বট ভিডিঅ' বনাইছোঁ। ওৱান শ্বট ভিডিঅ' তাতে মই 100% কাভাৰ কৰিছোঁ আৰু সেই ওৱান শ্বট ভিডিঅ'টো চাবা। তোমালোকে যিখিনি গ্ৰামাৰ পাৰ্ট আহিব, গ্ৰামাৰ পাৰ্টত তোমালোকৰ 100% সেই এটা ভিডিঅ'ৰ পৰাই হৈ যাব। 1 ঘণ্টা 14 মিনিটৰ মাত্ৰ ভিডিঅ', তোমালোকে সেইটো দুবাৰমান চাই ল'বা। দুবাৰমান চালে গ্ৰামাৰত 100% তোমাৰ কাভাৰ হৈ যাব। তো আমি কেৱল কিতাপৰ ফালে বেছিকৈ গুৰুত্ব দিওঁ, আমি গ্ৰামাৰৰ ফালে গুৰুত্ব নিদিওঁ। কিন্তু ভাল নম্বৰ পাবলৈ হ'লে তুমি গ্ৰামাৰ আৰু টেক্সট বুক দুটাতে তুমি কি কৰিব লাগিব, গুৰুত্ব প্ৰদান কৰিব লাগিব। এই ভিডিঅ'টিত তোমালোকৰ বৈচিত্ৰময় অসমৰ পৰা কি প্ৰশ্ন আহিব পাৰে গোটেইখিনি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চোৱা। তাৰপিছত তোমালোকে পেৰাগ্ৰাফ চেঞ্জ কৰি এইটো লিখিবা, আনহাতে এলেহুৱা লোকসকল কাপুৰুষৰ নিচিনা। এনে লোক এবাৰ বা দুবাৰ বিফলতাৰ মুখ দেখিলেই পিছ হুহুকি আহে, নিজৰ লক্ষ্য আৰু উদ্দেশ্যত উপনীত হ'ব নোৱাৰিম বুলি মনত সন্দেহ জন্মে। এই কথাখিনি বুজাবৰ বাবে শ্ৰেণী শিক্ষকগৰাকীয়ে লোক প্ৰবচন ফাঁকিৰ অৱতাৰণা কৰিছে। তাৰপিছৰ প্ৰশ্নটি চাবা, থমাছ আলভা এডিছনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল? এইটোৰ এনচাৰ লিখিবা, বিখ্যাত বৈজ্ঞানিক থমাছ আলভা এডিছনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰোঁতে বাৰে বাৰে বিফল হৈ তেওঁ কৈছিল যে মই বিফল হোৱা নাই, মই মাত্ৰ বুজিলোঁ যে ই 10,000 ধৰণে কাম নকৰে। বহুত ইম্পৰ্টেণ্ট প্ৰবচন হয় আৰু এইটো তোমাৰ বহুত ফেমাছ বাক্য হয়, এইটো সকলোৱে জানে। আৰু তোমালোকৰ ইয়াৰ পৰা ডাইৰেক্টলি কুৱেশ্যন আহিব পাৰে যে ইলেক্ট্ৰিক বাল্ব কোনে আৱিষ্কাৰ কৰিছিল। সেই প্ৰশ্নটো বহুতবাৰ আহি গৈছে। তাৰপিছত নাৰায়ণ মূৰ্তিৰ জন্ম ক'ত হৈছিল? কৰ্ণাটকৰ এক নিম্ন মধ্যবিত্ত পৰিয়ালত। তাৰপিছৰ প্ৰশ্নটো হৈছে যে ছফট্ৰনিক্স নামৰ প্ৰতিষ্ঠানটো কোনে প্ৰতিষ্ঠা কৰিছিল? এইটো নাৰায়ণ মূৰ্তিয়ে প্ৰতিষ্ঠা কৰিছিল। তাৰপিছত শ্ৰেণী শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল? শ্ৰেণী বিষয়গৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো আছিল এজন ব্যক্তিয়ে কেনেকৈ নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে। তাৰপিছৰ প্ৰশ্নটি চোৱা, এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন হয়।
এজন উদ্যোগী হ'বলৈ শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন আছেনে? এইটোৰ এনচাৰ লিখিবা এনেধৰণে। উদ্যোগী বিভিন্ন প্ৰকাৰৰ থাকিব পাৰে। সকলো ধৰণৰ উদ্যোগীক বিশেষ শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নহয়। যেনে শাক পাচলিৰ দোকান এখন খুলিবলৈ বিশেষ কোনো প্ৰশিক্ষণ বা শিক্ষা নালাগে। আনহাতে গাড়ী বা মোবাইল ৰিপেয়াৰিঙৰ দোকান এখন খুলিবলৈ বিচাৰকজন সেই বিষয়ৰ শিক্ষাৰ প্ৰয়োজন হয়। চিকিৎসা, কাৰিকৰী বিজ্ঞান আদি প্ৰয়োগৰ দ্বাৰা উদ্যোগী হ'বলৈ বিচাৰক সেই নিৰ্দিষ্ট বিষয়ৰ শিক্ষা লোৱাৰ প্ৰয়োজন। তাৰপিছৰ প্ৰশ্নটি, সফল উদ্যোগী হ'বলৈ কিয় কঠিন? এইবোৰ 2 মাৰ্কৰ প্ৰশ্ন হয়। তাৰ এনচাৰ লিখিবা। সফল উদ্যোগী এজনৰ গাত থাকিবলগীয়া গুণবোৰ হৈছে ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। কিন্তু এই সকলোবোৰ গুণ এজন উদ্যোগীৰ গাত সমানে নাথাকিবও পাৰে। যিজন এই গুণৰ অধিকাৰী তেওঁহে সফল উদ্যোগী। থমাছ আলভা এডিছনে ইলেক্ট্ৰিক বাল্ব বনাওঁতে বাৰে বাৰে বিফল হৈছিল যদিও মনৰ বল এৰি দিয়া নাছিল বাবে শেষত তেওঁ ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰিবলৈ সক্ষম হৈছিল। আত্মবিশ্বাসৰ ফলতেই আজি সকলোৰে মাজত তেওঁ জীয়াই আছে। সেয়েহে সফল উদ্যোগী হোৱাটো কঠিন বুলি লেখকে কৈছে। তাৰপিছৰ প্ৰশ্নটি চাবা। ছাৰ, উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব? এইদৰে কোনে সুধিছিল? তাৰ উত্তৰত শিক্ষকে কি কৈছিল? বুজাই লিখা। এইটোৰ এনচাৰ লিখিবা এনেধৰণে। উক্ত বাক্যশাৰী প্ৰীতম নামৰ ছাত্ৰজনে শ্ৰেণী শিক্ষক প্ৰকাশ গোস্বামীক সুধিছিল। প্ৰীতমৰ প্ৰশ্নৰ উত্তৰত শিক্ষকজনে এইদৰে কৈছিল, যিটো দিশত উদ্যোগী হ'বলৈ বাঞ্ছা কৰা হয় তাৰ ওপৰত প্ৰয়োজনীয় শিক্ষাগত অৰ্হতাটো নিৰ্ভৰ কৰিব। কিছুমান ব্যৱসায় কৰি স্বাৱলম্বী হ'বৰ বাবে বিশেষ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নহয়, মাথো বুদ্ধি আৰু সাধাৰণ জ্ঞান থাকিলেই হয়। আকৌ মোবাইল ফোনৰ দোকান খুলিবলৈ নিজৰ কামৰ কৌশল থকাটো প্ৰয়োজন। আনৰ ওপৰত নিৰ্ভৰ কৰি এনে ব্যৱসায়ত কৃতকাৰ্য হ'ব নোৱাৰি। তথ্য প্ৰযুক্তিৰ লগত জড়িত উদ্যোগ খুলিবলৈ কম্পিউটাৰ ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং বা MBA ডিগ্ৰীধাৰী হ'লেহে কৃতকাৰ্য হ'ব পাৰি। আকৌ নাৰ্ছিং হোম খোলাৰ বাবে MBBS ডিগ্ৰীধাৰী হ'ব লাগে। তাৰপিছৰ প্ৰশ্নটি চাবা। ভাৰতৰ সৰ্বতোকালৰ এজন সফল ব্যৱসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল। ধীৰুভাই আম্বানীয়ে হাতত মূলধন আৰু শিক্ষাগত অৰ্হতা নথকাকৈ কেনেকৈ এজন সফল উদ্যোগী হ'ব পাৰিছিল? বৰ্ণনা কৰা। এইটোৰ এনচাৰ লিখিবা এনেধৰণে। বৰ্তমান অৱস্থাত ভাৰতৰ এজন সফল ব্যৱসায়ী হৈছে ধীৰুভাই আম্বানী। প্ৰথম অৱস্থাত তেওঁৰ হাতত মূলধন লগতে ভাল শিক্ষাগত অৰ্হতাও নাছিল। তেওঁৰ মনত উদ্যোগী হৈ নিজকে প্ৰতিষ্ঠা কৰাৰ দুৰ্বাৰ হাবিয়াস আছিল। মেট্ৰিকতে শিক্ষা সমাপ্ত কৰা ধীৰুভাই আম্বানীয়ে প্ৰথমতে পেট্ৰল ডিপোত তেল ভৰোৱা কাম কৰিছিল আৰু নিজৰ কৰ্মদক্ষতাৰ বাবে ডিপোটোৰ মেনেজাৰ পদলৈ উন্নতি হৈছিল। তথাপি উদ্যোগী হোৱাৰ হাবিয়াসটো তেওঁক দিনে নিশাই খেদি ফুৰিছিল, যাৰ বাবে তেওঁ চাকৰি বাদ দি ব্যৱসায় কৰিবলৈ সিদ্ধান্ত লৈছিল। তেওঁ ব্যৱসায়ৰ বাবে ৰাইজৰ পৰা ধন লৈ কাপোৰ তৈয়াৰ কৰি পুনৰ ৰাইজক বিক্ৰী কৰি বেছি মুনাফা অৰ্জন কৰি তাৰ লাভাংশৰ ভাগ অংশীদাৰসকলৰ মাজতো বিতৰণ কৰিলে। আম্বানীয়ে মুম্বাইৰ এটা 350 বৰ্গফুটৰ কোঠাৰ পৰা কাপোৰৰ ব্যৱসায় আৰম্ভ কৰিবলৈ ল'লে। তাৰ পৰাই তেওঁ নিজকে ৰিলায়েন্স কমাৰ্চিয়েল কৰ্পোৰেচন স্থাপন কৰে আৰু পৰৱৰ্তী সময়ত এই বিখ্যাত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ হয়গৈ। এনেদৰে ধীৰুভাই আম্বানীয়ে নিজকে ভাৰতৰ এজন সফল উদ্যোগী হিচাপে নিজকে পৰিচয় দিলে। ধীৰুভাই আম্বানীয়ে কৈছিল, নতুন ধাৰণা বা চিন্তাৰ ওপৰত কাৰো একাধিপত্য নাই। ডাঙৰকৈ ভাবা, খৰতকীয়াকৈ ভাবা, আনতকৈ আগতেই ভাবা। এইদৰে হাতত মূলধন নোহোৱাকৈ নিজৰ আত্মবিশ্বাস, সৃষ্টিশীল মন, বস্তু বিক্ৰী কৰাৰ কৌশল আদি ভাল গুণবোৰৰ দ্বাৰা শিক্ষাগত অৰ্হতা অবিহনে আজি ভাৰতৰ নাম জ্বলা উদ্যোগী হিচাপে পৰিগণিত হৈছে। তাৰপিছৰ প্ৰশ্নটি, এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰ কৰা কাম বুলি শিক্ষকগৰাকীয়ে কিয় কৈছে? বুজাই লিখা। এইটোৰ এনচাৰ লিখিবা এনেধৰণে। এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকা প্ৰচেষ্টাৰ লগত লেখকে তুলনা কৰিছে। মানুহে চাইকেল চলাবলৈ শিকোঁতে প্ৰথমতে তলত নামি চাইকেল শিকা আৰম্ভ কৰে। বহুতৰে চাইকেলৰ পৰা পৰি হাত ভৰিৰ ছাল বাকলি এৰাই যায়, কাৰোবাৰ হয়তো হাত ভৰিও ভাঙে। এইবোৰৰ ভয়ত পুনৰ শিকিবলৈ যিসকলে চেষ্টা নকৰে তেওঁসকলে আৰু জীৱনত কেতিয়াও চাইকেল চলাব নোৱাৰে। ছাল বাকলি এৰোৱাৰ পাছত যিসকলে চেষ্টা কৰি যায় তেওঁলোকেহে চাইকেল চলাব পাৰে। প্ৰথমতে হাফ পেডেল মাৰি, তাৰপিছত জাপ মাৰি ওপৰত উঠি ফুল পেডেল মাৰি লাহে লাহে প্ৰতিযোগিতাত অংশ লোৱাত অৱতীৰ্ণ হয়। যিকোনো কাম এবাৰ বিফল হৈ এৰি নিদি লাগি থাকিলে এদিন সফল উদ্যোগী নিশ্চয় যিকোনো কাম এবাৰ বিফল হৈ এৰি নিদি লাগি থাকিলে এদিন সফল উদ্যোগী নিশ্চয় হ'ব পাৰিব। সেয়েহে কোৱা হয় চেষ্টাৰ অসাধ্য একোৱেই নাই। তাৰপিছত প্ৰশ্নটি চোৱা। কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি? তো বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক ভাৰতীয়
সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি। তাৰপিছৰ প্ৰশ্নটো চোৱা, সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছিকৈ স্থায়ী বোলা হৈছে? এইটো হৈছে সুকুমাৰ কলাৰ ভিতৰত চিত্ৰশিল্পক বেছিকৈ স্থায়ী বোলা হৈছে। তাৰপিছৰ প্ৰশ্নটো, ফ্ৰম বলগা টু গংগা কাৰ ৰচনা? এইটো ৰচনা কৰিছিল তোমাৰ পণ্ডিত ৰাহুল সংস্কৃতায়ন। তাৰপিছৰ প্ৰশ্নটো চোৱা, ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? তো ক্ৰমবৰ্ধমান শক্তি হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ। তাৰপিছৰ প্ৰশ্নটো চোৱা, পণ্ডিত ৰাহুল সংস্কৃতায়নে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? পণ্ডিত ৰাহুল সংস্কৃতায়নে মধ্য এছিয়া কা ইতিহাস নামৰ গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমীৰ বঁটা লাভ কৰিছিল। তাৰপিছত, ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি? গঠনৰ সৰলতা আৰু সূক্ষ্মতা হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ। তাৰপিছৰ প্ৰশ্নটি চাবা, বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যাতে প্ৰতিটো ছাবজেক্টতে যাতে লেটাৰ মাৰ্ক পাব পৰা তাৰ কাৰণে প্ৰয়োগ কৰা হৈছে, আৰু মই যিমান পাৰিছোঁ তোমালোকক সহায় কৰি আছোঁ। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। কমেণ্ট ছেকশ্যনত গ'লে বা কমেণ্টত গ'লে তোমালোকে হোৱাটছআপ গ্ৰুপৰ লিংকটো পাই যাবা। তাৰপিছৰ প্ৰশ্নটো চোৱা, সংস্কৃতি হৈছে এনে এটা জাতি বা সমাজ এখনৰ জীৱন প্ৰতিভা। লেখকে সংস্কৃতিক জাতিৰ বা সমাজ এখনৰ জীৱন প্ৰতিভা বুলি কিদৰে ক'ব বিচাৰিছে বুজাই লিখা। এইটোৰ এনচাৰ লিখিবা এনেধৰণে, জীৱন্ত শক্তি আৰু ক্ৰমবৰ্ধমান শক্তিয়েই কোনো এটা জাতিৰ সংস্কৃতিৰ প্ৰাণ। সংস্কৃতি হৈছে এনে এটা জাতি বা সমাজৰ এখনৰ জীৱন প্ৰতিভা। এটা জাতি সুসভ্য হ'ব পাৰে, আনহাতে ইয়াৰ কোনো লেখত ল'বলগীয়া সাংস্কৃতিক স্তৰ নাথাকিবও পাৰে। তথাপিও ভাষা, সাহিত্য, দৰ্শন, সুকুমাৰ কলা আদিৰ ক্ষেত্ৰত প্ৰকাশ পোৱা প্ৰতিভাই জাতিটোৰ মাপকাঠি হৈ থাকে। অৰ্থাৎ সংস্কৃতিয়ে জাতি এটাৰ ৰীতি নীতি, বিশ্বাস, ভাষা, সাহিত্য, আচাৰ ব্যৱহাৰ, কৰ্ম পদ্ধতি, সাজ পোছাক আদি বহন কৰে। সেয়ে লেখকে সাংস্কৃতিক জাতিৰ বা সমাজৰ এখন জীৱন প্ৰতিভা বুলি ক'ব বিচাৰিছে। তাৰপিছত চাবা, এইটো প্ৰশ্ন, ভাৰতবঞ্চীত কেনেকৈ স্থানীয় আৰু বহিৰাগতৰ মাজত এটা সাংস্কৃতিক সমন্বয় গঢ়ি উঠিছিল তাৰ প্ৰমাণো উল্লেখ আছে। ভাৰতীয় সংস্কৃতি পাঠ্যৰ সহায়ত বুজাই লিখা। এইটোৰ এনচাৰ লিখিবা এনেধৰণে, ভাৰতৰ বুৰঞ্জীত স্থানীয় আৰু বহিৰাগতৰ মাজত গঢ়ি উঠা সাংস্কৃতিক সমন্বয়ৰ অলেখ প্ৰমাণ আছে। ইয়াৰ ভিতৰত দ্ৰাবিড় আৰু আৰ্য সংস্কৃতিৰ উদাহৰণ উল্লেখযোগ্য। দ্ৰাবিড় সমাজত প্ৰচলিত কিছুমান দেৱীকে আৰম্ভ কৰি ধৰ্ম পদ্ধতি বিশেষকৈ আৰ্য সমাজে গ্ৰহণ কৰিছিল। সেইদৰে দ্ৰাবিড় পুৰোহিতে শ্ৰেণীক আৰ্য ব্ৰাহ্মণৰ মৰ্যাদা দি এইখিনি তোমাৰ মৰ্যাদা দি সিহঁতেও গ্ৰহণ কৰিছিল। সিহঁতেও গ্ৰহণ কৰিছিল। তো এইখিনি লিখিলে এইটোৰ এনচাৰ হৈ যাব। তাৰপিছত চোৱা, এইটো শ্বৰ্ট মাৰ্কৰ কুৱেশ্যন হয়। অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি কি? অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা হৈছে সন্ন্যাস জীৱন আৰু সমূহীয়া জীৱন। তাৰপিছৰ প্ৰশ্নটি হৈছে, অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া। এইটোৰ এনচাৰ লিখিবা, ভাৰতীয় সংস্কৃতিৰ এক উল্লেখযোগ্য দিশ হ'ল অজন্তা গুহাৰ শিল্পকলা। অজন্তাৰ গুহা তদন্ত কালৰ বাবে শিল্পকলা সঞ্জীৱিত হৈ আছে। অজন্তাৰ শিল্পকলাৰ ভিতৰত চিত্ৰশিল্পই প্ৰধান। অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ বৌদ্ধ যুগৰ কথা সোঁৱৰাই দিয়ে। অজন্তাৰ গুহাৰ ছবিবোৰত দুটা ভাৱবস্তু প্ৰকাশ পাইছে। এটা হৈছে সন্ন্যাস জীৱন, আনটো হৈছে সমূহীয়া জীৱন। প্ৰথমটোত আছে দয়া, ধ্যান আৰু মৌনতা। দ্বিতীয়টোত আছে শক্তি, খ্যাতি, প্ৰেম আৰু যৌৱন। ভাৱবস্তু ফালৰ পৰা দুখন সুকীয়া জগতত প্ৰতিফলিত হৈছে, যদিও জগত দুখন পৃথকভাৱে অংকিত হোৱা নাই। জীৱনৰ অসামঞ্জস্যক একেলগে গ্ৰহণ কৰিব পৰা শক্তিৰ সম্ভেদ এই ছবিবোৰত আছে। প্ৰাক মুছলিম যুগৰ জীৱনৰ প্ৰাচুৰ্যৰ কথা অজন্তাৰ চিত্ৰসমূহত আছে। পুৰুষ, মহিলা, শিশু বিভিন্ন ভংগীমাত সকলোৰে একে ঠাইতে অংকিত হৈছে। শিল্পীৰ শিল্পজগত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয় স্থাপিত হৈছে। ইয়েই অজন্তাৰ চিত্ৰশিল্পৰ গৌৰৱ। তাৰপিছৰ প্ৰশ্নটো চোৱা, ভাৰতীয় সংস্কৃতি হৈছে এক বিৰাট সমন্বয়ৰ বস্তু। কথাষাৰ কিমান দূৰ যুক্তিপূৰ্ণ? ভাৰতীয় সংস্কৃতি পাঠৰ আধাৰত বুজাই লিখা। এইটো স্যাৰ 2007ত আহা, আৰু এইটো তোমাৰ যোৱা বছৰ যিটো ছেবা মডেলৰ কুৱেশ্যন পেপাৰ আছে সেইটোতো আছে। তো ইয়াৰে এনচাৰ তুমি কেনেদৰে লিখিবা? এইটো
ভাৰতীয় সংস্কৃতিত বিৰাট সমন্বয়ৰ বস্তু। উক্ত কথাষাৰ যথেষ্ট যুক্তিপূৰ্ণ, কিয়নো আৰ্য, অনাৰ্য, মংগোলীয়, দ্ৰাবিড় আদি বিভিন্ন জাতি উপজাতিৰ সংস্কৃতিৰ সমন্বয় ঘটি ভাৰতীয় সংস্কৃতিয়ে গঢ় লৈ উঠিছে। ভাৰতীয় সংস্কৃতি হ'ল ক্ৰমবৰ্ধমান জীৱন্ত শক্তি। বুৰঞ্জীৰ লগে লগে স্তৰে এই সংস্কৃতিৰ ওপৰত আঁচোৰ পেলাই গৈছে। যুগে যুগে ভাৰতলৈ আগমন ঘটা বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে অহা সংস্কৃতিৰ মিলন ঘটি বাৰেবৰণীয়া ভাৰতীয় সংস্কৃতিৰ সৃষ্টি হৈছিল। এই মিলন ভাৰতলৈ অহা সকলো জাতি উপজাতিৰ উদাৰ মনোভাৱৰ বাবে ঘটিছে। তাৰ ফলত ভাষাতত্ত্ব, সামাজিক ৰাজনৈতিক আদৰ্শ, সাহিত্য দৰ্শন, শিল্প, কলা ইত্যাদিৰ ক্ষেত্ৰত বিৰাট সমন্বয়ৰ সৃষ্টি হৈছে। ভাৰতীয় ভৌগোলিক জীৱন বৈচিত্ৰ্যময়। এফালে যদি শুকান মৰুভূমি, তেনেহ'লে আনফালে মৌচুমী তাণ্ডৱ নৃত্য। এফালে যদি পৰ্বতমালাৰ উচ্চ শিখৰ আছে, আনফালে যোজনব্যাপ্ত সমতল ভূমি আছে। এই বিচিত্ৰতা জীৱনৰ গতিধাৰাৰ বৈচিত্ৰ্য সৃষ্টি কৰে। কিন্তু ভাৰতীয় মনে এই সকলো পাৰ্থক্য নেওচি সকলোকে উদাৰ মনে স্বীকাৰ কৰি প্ৰীতিৰে বাস কৰিবলৈ লয়। ইয়াতেই দেখিবলৈ পোৱা যায় সামাজিক সমন্বয়। আদিম কালৰে পৰা বিভিন্ন জনগোষ্ঠীৰ অভিযান, ৰাজ্য জয়, ধৰ্ম প্ৰচাৰ, বেপাৰ বাণিজ্য আদিৰ সূত্ৰে ভাৰতত প্ৰৱেশ ঘটিছিল। কালৰ সোঁতত বৈ গৈ এইসকল লোক ভাৰততে স্থায়ীভাৱে মানৱ গোষ্ঠীৰ লগত যা গৈ ভাৰতৰ নিজাববীয়াকৈ থাকিবলৈ লয়। এই লোকে নিজ নিজ ভাষা সংস্কৃতি ধৰি ৰখাৰ লগতে ভাৰতীয় সংস্কৃতিটো আঁকোৱালি লয়। এই সময়তে এওঁলোক নিজৰ ধৰ্ম পদ্ধতিৰ লগতে অন্য ধৰ্মাৱলম্বী গোষ্ঠীৰ কিছুমান ভাল লগা নিয়মবোৰ গ্ৰহণ কৰে। এই সকলো সম্প্ৰদায়ৰে নিজা নিজা বৈশিষ্ট্য আছে। তো এইখিনি লিখিবা, এইখিনি লিখিলেই তোমাৰ এনচাৰ হৈ যাব। তাৰপিছত চোৱা ব্যাখ্যা কৰা। এইটো ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান পতন ভঙা গঢ়াৰ সবিশেষ বুৰঞ্জী। এইটো বহুত ইম্পৰ্টেণ্ট হয়। এইটোৰ এনচাৰ লিখিবা এনেধৰণে। উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্ভুক্ত হেম বৰুৱাৰ দ্বাৰা ৰচিত ভাৰতীয় সংস্কৃতি নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। তোমালোকে চোৱা, যদি ব্যাখ্যা কৰা আহে তেতিয়াহ'লে কিন্তু তোমালোকে এই উদ্ধৃতিখিনি দিব লাগিব। এই উদ্ধৃতিত 1 মাৰ্ক থাকে, ঠিক আছে, আৰু বাকীখিনিত থাকে 3 মাৰ্ক। তো টোটেল তোমাৰ 4 মাৰ্ক থাকে। তো উদ্ধৃতি দিবলৈ হ'লে তোমালোকে এইখিনি লিখিবই লাগিব। উক্ত বাক্যশাৰীৰ জৰিয়তে লেখকে ভাৰতীয় বুৰঞ্জীৰ বিষয়ে এটি ধাৰণা ব্যক্ত কৰিব খুজিছে। অতীতৰ বিষয়ে আমি জ্ঞান অৰ্জন নকৰিলে বৰ্তমানক শ্ৰদ্ধা তথা গুৰুত্ব দিবলৈ আমি অপৰাগ হ'ম। সেয়ে আমাৰ সকলোৰে আমাৰ দেশখনৰ অতীত সম্পৰ্কে জ্ঞান থকা প্ৰয়োজন। ভাৰতৰ বুৰঞ্জী ভঙা গঢ়াৰ বুৰঞ্জী হয়। ইটোৰ পিছত সিটো মানৱ গোষ্ঠীৰ আক্ৰমণ বা অভিযান, ইটো পৰিয়ালৰ পাছত সিটো পৰিয়ালৰ শাসন বা গ্ৰহণ ইত্যাদি ঘটনাবোৰ ভাৰত বুৰঞ্জী ভাৰাক্ৰান্ত। তথাপি ভাৰতীয় সংস্কৃতিৰ মূল সুঁতি ক্ৰমবৰ্ধমান সোঁতেৰে বৈ আছিল। ই অকস্মাতে ৰাজ্য ভঙা গঢ়াৰ হেঁচাত ৰুদ্ধ হৈ যোৱা নাছিল। এয়ে হৈছে ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যৰ বৈশিষ্ট্য। ভাৰত ভূমিত ৰাজপুত, মোগল আদি জাতি এক প্ৰক্ৰিয়াৰে ভাৰতৰ বাসিন্দা হৈছিল। তেওঁলোকে সময়ৰ গতিত নিজৰ সকলোখিনি ত্যাগ কৰি ভাৰতৰ সংস্কৃতিক চহকী কৰিছিল। এনেবোৰ বিষয়ৰ বৰ্ণনাৰে ভাৰত বুৰঞ্জী সমৃদ্ধ হৈ আছে। গতিকে সমগ্ৰ দৃষ্টিৰে চালে দেখা যায় ভাৰতীয় বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান পতন ভঙা গঢ়াৰ সবিশেষ বুৰঞ্জী। তাৰপিছত কুৱেশ্যনটো চোৱা, এইটো সংমিশ্ৰণত অসমীয়া সংস্কৃতি নামৰ পুথিখনৰ লেখক কোন? সংমিশ্ৰণত অসমীয়া সংস্কৃতি নামৰ পুথিখনৰ লেখক হৈছে আব্দুছ ছাত্তাৰ। তাৰপিছত প্ৰশ্নটো, প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল? প্ৰাচীন কালৰে পৰা অসম দেশ যাদু মন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ বাবে প্ৰসিদ্ধ আছিল। তাৰপিছত এইটো চোৱা, কাৰ দিনত অসমলৈ ৰেলগাড়ী আহিছিল? ব্ৰিটিছৰ দিনত অসমলৈ ৰেলগাড়ী আহিছিল। তাৰপিছত প্ৰশ্নটি, বৌদ্ধ ধৰ্মৰ মূল মন্ত্ৰ কি? বৌদ্ধ ধৰ্মৰ মূল মন্ত্ৰ হ'ল অহিংসাই পৰম ধৰ্ম। তাৰপিছত প্ৰশ্নটি, ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোন হয়? তো ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী হ'ল মংগোলীয় গোষ্ঠী। তাৰপিছত প্ৰশ্নটি চোৱা, ডাক কি? তো ডাক হ'ল এজন কিংবদন্তি পুৰুষ। তাৰপিছত প্ৰশ্নটি চাবা, এইটো গতিকে মূলতে অসমীয়া জনসংস্কৃতিৰ ধাৰক এইবোৰ জাতি গোষ্ঠীই আছিল। ইয়াত কোনবোৰ জাতি গোষ্ঠীৰ কথা কোৱা হৈছে? নাইবা অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়? তো এইটো আহিব পাৰে, এইটো আহিব পাৰে। তো যিকোনো কুৱেশ্যন আহিলে তোমালোকে এটা এনচাৰে লিখি দিবা, হৈ যাব। তো অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে ঘাইকৈ, কোচ, মেচ, ডিমাচা, দেউৰী, কাছাৰী, বড়ো, চুতীয়া, তিৱা, কাৰ্বি আদিসকলক বুজায়। মানে অসমৰ যিবোৰ তোমাৰ সেই জনগোষ্ঠী আছে সেইখিনি। তাৰপিছত প্ৰশ্নটো চোৱা,
অসমৰ চাহ বনুৱাসকল ভাৰতবৰ্ষৰ কোন কোন প্ৰদেশৰ পৰা অহা বুলি অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি নামৰ পাঠ্যত উল্লেখ কৰা হৈছে। নাইবা চাহ উদ্যোগৰ কৰ্মীসকল কোন, তেওঁলোকে ক'ৰ পৰা অসমলৈ আহিছিল। চোৱা ছেম প্ৰশ্ন হয়, কেৱল তোমাৰ ইয়াতে প্ৰশ্ন সোধাৰ ধৰণটো বেলেগ হয়, আনচাৰ ছেম আহিব। এইটোৰ এনচাৰ লিখিবা এনেধৰণে, চাহ উদ্যোগৰ কৰ্মীসকল হ'ল চাওতাল, কুৰ্মী, মুছহৰ, মুণ্ডা, তেলেঙা, ভূমিজ, হু, তাঁতী, উৰাল, লোহাৰ আদি। এওঁলোক ভাৰতৰ বিভিন্ন অঞ্চল যেনে বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহিছিল। তাৰপিছৰ প্ৰশ্নটি চোৱা, অসমৰ সংস্কৃতি বাৰেবৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণ হোৱাৰ কাৰণ কি। নাইবা এইটো, অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে। কথাষাৰৰ তাৎপৰ্য মুকলিকৈ বুজাই লিখা। এইটোৰ এনচাৰ লিখিবা এনেধৰণে, অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে। অসম দেশ হ'ল বিভিন্ন জাতি, উপজাতি, ভাষা ভাষীসকলৰে সমন্বয়স্থলী। আৰ্য অনাৰ্য আটাইয়ে নিজৰ বিভিন্নতা পাহৰি সমন্বয়ৰ দোলেৰে এনেভাৱে বান্ধ খাই পৰিল যে অসম ভূমি হৈ পৰিল একতা আৰু সাম্য ভাৱৰ ৰম্যভূমি। ত্ৰয়োদশ শতিকাৰ পৰাই অসম আছিল বিভিন্ন জাতি গোষ্ঠীৰ লোকৰ প্ৰব্ৰজনৰ মূল ঠাই। সেই কালতেই ৭ সাগৰ ১৩ নদী পাৰ হৈ হুংকং উপত্যকাৰ পৰা অহা ৭ চীন দেশৰ দক্ষিণ পশ্চিম অংশৰ পৰা অহা মংগোলীয় বহিৰাগত গোষ্ঠী তাৰ সাক্ষ্য বহন কৰে। আদিতে ইয়াত বসবাস কৰা কাছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, বড়ো, কাৰ্বি আদি সভ্যতাৰ সংযোজন আৰু সম্প্ৰসাৰণ ঘটিল। ইয়াৰ পাছৰে পৰা নানাটি দিশৰ পৰা অহা নানাটি প্ৰব্ৰজনে অসম বুৰাই পেলালে। কোনোবা দিগ্বিজয় কৰিবলৈ আহিল, কোনোবা যুদ্ধ বন্দী স্বৰূপে ৰ'ল, কোনোবা বেপাৰ বাণিজ্য সূত্ৰে বহি ল'লে। আকৌ আচ্ছা, তোমাৰ ইয়াৰে পিছত তোমাৰ এইখিনি লিখিব নালাগে, এইখিনি লিখিলেই হৈ যাব। তাৰপিছৰ প্ৰশ্নটি চোৱা, ইয়াতে লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল। এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা। এইটোৰ এনচাৰ লিখিবা এনেধৰণে, লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল। সংমিশ্ৰিত সংস্কৃতি সম্পন্ন জাতিৰ বাবে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল। ত্ৰয়োদশ শতিকাত হুংকং উপত্যকাৰ পৰা অহা আৰু চীন দেশৰ দক্ষিণ পশ্চিম অঞ্চলৰ পৰা অহা মংগোলীয় বহিৰাগত গোষ্ঠীৰ কাৰণে অসম আছিল স্থিতি লোৱা ঠাই। এইসকল অহাৰ আগতে অসম আছিল জনজাতীয় গোষ্ঠী অৰ্থাৎ অনাৰ্য জাতিৰ বসতি স্থান। ঘাইকৈ কাছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদিৰ বসতি স্থান। এই থলুৱা লোকসকলে বাহিৰৰ পৰা অহা লোকসকলক গ্ৰহণ কৰি ল'লে। বাহিৰৰ পৰা লোকসকলক বিভিন্ন কাৰণত অসমলৈ আহিছিল। কোনোবা আহিছিল দিগ্বিজয় কৰিবলৈ, কোনোবা বেপাৰ বাণিজ্য সূত্ৰে, কোনোবা আকৌ পূজা পাৰ্বণ আৰু তীৰ্থ সংক্ৰান্তত অসমলৈ আহিছিল। সকলোৱে নিজ নিজ ধৰ্ম আচৰণ কৰি নিজ নিজ সংস্কৃতি ৰক্ষা কৰিবলৈ ল'লে। একে ভৌগোলিক পৰিবেষ্টনীত থাকি ওচৰা ওচৰিকৈ এটা সম্প্ৰদায় আন এটা সম্প্ৰদায়ৰ দ্বাৰা প্ৰভাৱিত হ'ল। সেই সময়ত বাহিৰৰ পৰা অহা মানুহবোৰ যি ঠাইৰ পৰা মূলতে আহিছিল সেই ঠাইৰ লগত সম্বন্ধ ছেদ কৰি এই দেশৰ ভাষা সংস্কৃতি ক্ৰমান্বয়ে গ্ৰহণ কৰিবলৈ ধৰিলে। এয়াই হ'লে এটা সংস্কৃতি সম্পন্ন জাতি আন এটা সংস্কৃতি সম্পন্ন জাতিৰ লগত যা যোৱাৰ ব্যৱস্থা। বাহিৰৰ পৰা অহা সকলোৱে এই দেশখনক নিজৰ দেশ আৰু ভাষাক নিজৰ ভাষা বুলি গ্ৰহণ কৰিলে। গতিকে এই সকলো লগ লাগি বৃহৎ অসমীয়া জাতি গঢ়ি উঠিল। লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল। তাৰপিছত প্ৰশ্নটি চোৱা, এটা সংমিশ্ৰিত সংস্কৃতি সম্পন্ন জাতি ইয়াক নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অৱকাশ নাই। ইয়াত লিখকে কাক আৰু কি সংস্কৃতি সম্পন্ন জাতি বুলি কৈছে। নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অৱকাশ নাই বোলা কথাষাৰৰ সত্যতা বিচাৰ কৰা। ইয়াৰ এনচাৰ লিখিবা এনেধৰণে, ইয়াত লেখকে বৃহৎ অসমীয়া জাতিটোক এটা সংমিশ্ৰিত সংস্কৃতি সম্পন্ন জাতি বুলি কৈছে। অসমীয়া জাতীয় সংস্কৃতি প্ৰকৃততে বাৰেবৰণীয়া সাংস্কৃতিক উপাদানেৰে গঢ়ি উঠিছে। অসমলৈ বহিৰাগত হৈ অহা আহোম, মোগল, ভাৰতৰ অন্যান্য ৰাজ্যৰ লোকসকল একত্ৰিত হৈ পৰিল। তেওঁলোকে নিজৰ ধাৰ্মিক আচৰণৰ বাহিৰে সকলোতে অসমীয়া বুলি ভাবিবলৈ লৈ অসমীয়া সংস্কৃতি গ্ৰহণ কৰিলে। একে ভৌগোলিক পৰিবেষ্টনীত থাকি এটা সম্প্ৰদায়ে আনটো সম্প্ৰদায়ৰ দ্বাৰা প্ৰভাৱান্বিত হ'বলৈ ধৰিলে। বহিৰাগত হিচাপে মানুহবোৰ নিজৰ ঠাইৰ লগত সম্পৰ্ক ছেদ কৰি অসমৰ ভাষা সংস্কৃতিত ক্ৰমান্বয়ে বিলীন হৈ পৰিল। এনেদৰে অসমীয়া জাতিটোৱে এটা সংস্কৃতি সম্পন্ন জাতিৰূপে পৰিচয় পালে। ভাষাৰ ক্ষেত্ৰতো নানা ভাষাৰ শব্দমালাই থলুৱা অসমীয়া ভাষাত সোমাই পৰিল। ভাষিক সংমিশ্ৰণে অসমীয়া জাতি আৰু সাংস্কৃতিক বেছি কটকীয়া কৰি বান্ধি পেলালে। সেয়েহে অসমীয়া জাতিটো এটা সংমিশ্ৰিত সংস্কৃতি সম্পন্ন জাতি। ইয়াক নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অৱকাশ নাই। তাৰপিছত
তাৰপিছৰ প্ৰশ্নটো চোৱা, এইটো বিশেষ এটা ঔদ্যোগিক আৱৰ্তনীৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰি পৰিল। ইয়াক কি ঔদ্যোগিক আৱৰ্তনীৰ কথা উল্লেখ কৰিছে আৰু কোনে কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে পাঠৰ আলমত বুজাই লিখা। এইটোৰ এনচাৰ লিখিবা এনেধৰণে। ঔদ্যোগিক আৱৰ্তনীত বুলি লেখকে ব্ৰিটিছসকলে অসম প্ৰতিষ্ঠা কৰা চাহ উদ্যোগৰ কথা কৈছে। ব্ৰিটিছসকলে অসমত চাহ উদ্যোগ স্থাপন কৰাৰ লগে লগে চাহ বাগানবিলাকত কাম কৰিবৰ বাবে বৃহৎ সংখ্যক কঠোৰ পৰিশ্ৰমী লোকৰ প্ৰয়োজন হৈছিল। সেয়েহে চতুৰ ব্ৰিটিছসকলে ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰা কিছুমান লোকৰ আমদানি কৰিছিল আৰু এই লোকসকল আহিছিল বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা। জাতি তেওঁলোক আছিল চাওতাল, কুৰ্মী, তাঁতী ইত্যাদি। সময়ৰ সোঁতত এই লোকসকলে নিজৰ কৃষ্টি সংস্কৃতি কিছু সংৰক্ষণ কৰি হ'লেও অসমীয়া মাত কথা গ্ৰহণ কৰি থলুৱা লোকৰ আচাৰ ৰীতি সাজপাৰ গ্ৰহণ কৰি অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈ অসমৰ আৰ্থিক উন্নয়নত অৰিহণা যোগালে। কিন্তু এওঁলোকক শিক্ষা দিয়াৰ কাৰণে উপযুক্ত ব্যৱস্থা নোলোৱাৰ বাবে এওঁলোক অনগ্ৰসৰ হৈ ৰ'ল। থলুৱা সংস্কৃতিৰ লগত খাপ খোৱা যথেষ্ট পলম হ'ল। এনেদৰে এটা বাগানীয়া পৰিসৰৰ মাজত থকাৰ বাবে তেওঁলোক থলুৱা সংস্কৃতিৰ পৰা আঁতৰি পৰিল। তাৰপিছৰ কুৱেশ্যনটো চাবা, লগে লগে নতুন এদল ব্ৰিটিছ আহি অসম দেশত বসবাস কৰিবলৈ ল'লে। ইয়াত কাৰ কথা কোৱা হৈছে? তেওঁলোক ক'ৰ পৰা আহিছিল? অসমৰ সংস্কৃতিৰ লগত তেওঁলোকৰ কেনেদৰে মিলি গ'ল? নাইবা চাহ বনুৱাসকল অসমৰ সামাজিক জীৱনত অৰিহণা কেনেধৰণৰ? এইটোৰ এনচাৰ লিখিবা এনেধৰণে। লগে লগে নতুন এদল ব্ৰিটিছ আহি অসম দেশত বসবাস কৰিবলৈ ল'লে। ইয়াত অসমত বসবাস কৰা চাহ বনুৱাসকলৰ কথা কোৱা হৈছে। এই চাহ বনুৱাসকল ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যেনে উৰিষ্যা, বিহাৰ, উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশৰ পৰা অসমলৈ আহিছিল। এই সকলোকে অসমীয়া ভাষাক নিজৰ কৰি থলুৱা লোকৰ আচাৰ ৰীতি নীতি সাজপাৰ গ্ৰহণ কৰি অসমীয়া সংস্কৃতিৰ লগত মিলি পৰিল। কালৰ সোঁতত অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈ অসমৰ আৰ্থিক জীৱনত অৰিহণা যোগালে। তাৰপিছৰ প্ৰশ্নটি হৈছে, এই গোটেইবোৰ হ'ল স্বপ্ৰণোদিতভাৱে হোৱা প্ৰক্ৰিয়া। ভাৱ মোকলাই লিখা। এইটোৰ এনচাৰ লিখিব এনেধৰণে। প্ৰশ্নোদিত কথাফাকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্ভুক্ত আব্দুছ ছাত্তাৰৰ ৰচিত অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি নামৰ পাঠৰ পৰা উদ্ধৃত কৰা হৈছে। ব্ৰিটিছসকল অসমলৈ অহাৰ পিছৰে পৰা বিভিন্ন ধৰ্মাৱলম্বী আৰু ভাষাগোষ্ঠীৰ লোকৰ মাজত বিভিন্ন দিশত একতাৰ বান্ধোন কেনেদৰে দৃঢ় হৈছিল সেই কথাখিনি উক্ত কবিতাৰ ফাঁকিৰ মাজতে লেখকে বুজাব বিচাৰিছে। স্বতঃপ্ৰণোদিত অৰ্থাৎ কোনো জোৰ জুলুম নোহোৱাকৈ নিজৰ ইচ্ছা অনুসৰি গ্ৰহণ কৰা প্ৰক্ৰিয়া। সময়ৰ সোঁতত সংস্কৃতিয়েও জনজীৱনৰ লগত খাপ খুৱাই নিজৰ ৰূপ সলনি কৰে। লেখকৰ মতে সংস্কৃতি হ'ল স্বাভাৱিকভাৱে গঢ়ি উঠা বিভিন্ন কৃষ্টিৰ উমৈহতীয়া ৰূপ। অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰত বিভিন্ন জাতি জনগোষ্ঠীৰ নিজস্ব কৃষ্টিসমূহে পেলোৱা প্ৰভাৱৰ ক্ষেত্ৰত লেখকে উক্ত কথাষাৰ ব্যক্ত কৰিছে। বিভিন্ন সময়ত অসমলৈ নানা জাতি জনগোষ্ঠীৰ লোকৰ আগমন ঘটিছিল। সংস্কৃতি সম্পন্ন এই গোষ্ঠীবোৰে সময়ৰ সোঁতত নিজা ভাষা সংস্কৃতি এৰি অসমীয়া ভাষা সংস্কৃতি গ্ৰহণ কৰিছিল। এই সকলো লগ লাগি বৃহৎ অসমীয়া জাতি গঢ়ি উঠিল। ৰীতি নীতি, আচাৰ ব্যৱহাৰ, পোচাক পৰিচ্ছদ সকলোতে পৰিৱৰ্তন আহিল। ব্ৰিটিছসকলে অসমৰ পৰা যোৱাৰ পিছতো তেওঁলোকৰ ৰেলগাড়ী, উৰাজাহাজ, কোট পেণ্ট, কেক, বিস্কুট আদি ৰৈ গ'ল। বংগদেশৰ ৰসগোল্লা, লালমোহন আদি নানা মিঠাইৰ প্ৰচলন হ'ল। হিন্দু মুছলমান সকলোৱে একেলগে খোৱাৰ ব্যৱস্থা হ'ল। সকলো উৎসৱতে সকলোৱে অংশগ্ৰহণ কৰিবলৈ ধৰিলে। এনেদৰে সকলো ইচ্ছা অনুসৰি অথচ লক্ষ্য নকৰাকৈ এইবোৰ প্ৰক্ৰিয়া চলি থাকিল। তাৰপিছৰ প্ৰশ্নটি চাবা, কুঁৱলীৰ অন্তৰংগ বান্ধৱীজনৰ নাম কি? কি আছিল? শ্বেৰন। পূজাৰ বন্ধত কুঁৱলীহঁতে ক'লৈ যোৱাৰ সিদ্ধান্ত লৈছিল? এইটো পূজাৰ বন্ধত কুঁৱলী হ'ল দক্ষিণ ভাৰতলৈ যোৱাৰ সিদ্ধান্ত লৈছিল। কুঁৱলীক দেউতাকে কিয় কম্পিউটাৰ উপহাৰ দিছিল? এইটো ৯ম শ্ৰেণীৰ পৰা ১০ম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হৈছিল বাবেই কুঁৱলীৰ দেউতাকে কম্পিউটাৰটো উপহাৰ স্বৰূপে দিছিল। ভাইৰাছৰ সম্পূৰ্ণ নাম কি? তো ভাইৰাছৰ সম্পূৰ্ণ নাম হৈছে ভিটাল ইনফৰমেশ্যন ৰিচোৰ্চেছ আণ্ডাৰ চিজ। তাৰপিছৰ প্ৰশ্নটি চোৱা, কুঁৱলীয়ে প্ৰথমটো কালৈ ইমেইল কৰিছিল? তো মস্কোত থকা কুঁৱলীৰ অন্তৰংগ বান্ধৱী শ্বেৰনলৈ তাই প্ৰথমটো ইমেইল কৰিছিল। তাৰপিছত কুৱেশ্যনটো চোৱা, কুঁৱলীয়ে হাঁহি হাঁহি মাক দেউতাকৰ সমস্যাৰ নিমিষতে সমাধানৰ পথ প্ৰস্তুত কৰিলে। মাক দেউতাকৰ কি কি সমস্যা কুঁৱলীয়ে নিমিষতে
সমাধান কৰিছিল যেটোৰ এনসাৰ লিখিবা এনেধৰণে কলিহতে পূজাৰ বন্ধত দক্ষিণ ভাৰতলৈ ফুৰিব যোৱাৰ পৰিকল্পনা কৰিছিল তাৰ বাবে টিকট বুকিং কৰা হোটেলৰ কোঠা ঠিক কৰা লাগতিয়াল সামগ্ৰী বজাৰ সমাৰ ইত্যাদি কামসমূহ কলিৰ মাক দেউতাকে সমস্যাৰ সৃষ্টি কৰিছিল কিন্তু কলিয়ে ইন্টাৰনেটৰ সহায়ত এই সমস্যাসমূহ নিমিষতে শেষ কৰিছিল বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় তাৰ পিছত চাবা ইন্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে কথাকাৰৰ বক্তা গুণ ইন্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠৰ আধাৰত বুজাই লিখা বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় ইন্টাৰনেটৰ মিঠা সুবিধাৰ লগত তিতা অসুবিধাও আছে কথাকাৰৰ বক্তা হ'ল শাবানা বাইদেউ পৃথিৱীৰ সকলো বস্তুৰে ভাল বেয়া দুটা দিশ থকাৰ দৰে বিজ্ঞানৰ চমৎকাৰী অৱদান ইন্টাৰনেটৰো ভাল আৰু বেয়া দিশ দুয়োটা আছে ইন্টাৰনেটৰ মিঠা সুবিধাসমূহে মানৱ সভ্যতাক উন্নতিৰ লগত তড়িৎ গতিৰে আগবঢ়াই নিছে ইন্টাৰনেটৰ মিঠা সুবিধাসমূহ হৈছে ইন্টাৰনেটৰ জৰিয়তে বহুতো নজনা কথা শিকাৰ লগতে ঘৰতে বহি দেশ বিদেশৰ বাতৰি নিমিষতে লাভ কৰিব পাৰি ইমেইল তথা ভিডিঅ' কলিঙৰ জৰিয়তে বিভিন্ন ঠাইৰ মানুহৰ সৈতে যোগাযোগ তথা বন্ধুত্ব স্থাপন কৰিব পাৰি বহুতো শৈক্ষিক কাৰ্যক্ৰমৰ লগতে নীতি শিক্ষা পাব পৰা সিনেমা চিৰযুগমীয়া গান খেল আদি উপভোগ কৰি ইন্টাৰনেটৰ পৰা মনোৰঞ্জন লাভ কৰিব পাৰি তো এইবোৰ তোমালোকে পয়েন্ট আউট কৰি লিখিবা পয়েন্ট আউট কৰি লিখিলে তোমাৰ এইটো ভাল দেখা যায় কিন্তু ইন্টাৰনেটৰ এই সীমাহীন সুবিধাসমূহৰ সঠিক ব্যৱহাৰ নজনাৰ বাবে ইয়াৰ বিৰূপ প্ৰভাৱ পৰি বিশেষকৈ ছাত্ৰ সমাজ বিভিন্ন ক্ষতিৰ সন্মুখীন হৈছে ইন্টাৰনেটৰ এনে কিছুমান অসুবিধা হ'ল ইন্টাৰনেটৰ প্ৰতি অত্যাধিক আসক্তিয়ে ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনাৰ প্ৰতি মনোযোগ কমাই আনিছে সোশ্যাল মিডিয়াৰ অত্যাধিক প্ৰয়োগত ব্যস্ত থাকি আজিৰ প্ৰজন্মৰ বিভিন্ন কিতাপ আলোচনী আৰু খেলা-ধূলাৰ লগত সম্পৰ্ক নোহোৱা হৈছে ইন্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে আজিৰ প্ৰজন্মক পৰিয়াল তথা আপোনজনৰ পৰা বিচ্ছিন্ন কৰিছে যিয়ে তেওঁলোকক অসুস্থ আৰু কৰ্মবিমুখ কৰি তুলিছে ইন্টাৰনেটৰ প্ৰচাৰ হোৱা কিছুমান ভুৱা বাতৰিয়ে সমাজৰ ভয়ানক সমস্যাৰ সৃষ্টি কৰে তাৰ পিছত চোৱা এটো এটা মুদ্ৰাৰ দুটা পিঠিৰ দৰে এই বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰে ভাল আৰু বেয়া দিশ দুটা আছে কথাকাৰ কোনে কাক আৰু কিয় কৈছিল চোৱা এই প্ৰশ্নটিৰ এনসাৰ আৰু এই প্ৰশ্নটিৰ এনসাৰ তোমাৰ দুটা সেম হয় কেৱল প্ৰশ্ন কি হয় তোমাৰ বেলেগ বেলেগ হয় বুজি পাইছানে গতিকে এই প্ৰশ্নটো আহিলেও তোমালোকে এটো আলোচনা কৰিলো হেতু এনসাৰ লিখি দিবা হৈ যাব তাৰ পিছত চাবা এটা কথাই কোলিৰ মনত শংকাৰ সৃষ্টি কৰিলে কি কথাই কোলিৰ মনত শংকাৰ সৃষ্টি কৰিলে পাঠৰ আধাৰত বুজাই লিখা এটা কথাই কোলিৰ মনত শংকাৰ সৃষ্টি কৰিছিল তাইৰ বান্ধৱীয়ে ভাইয়েক পলে হেনো ইমানকৈ ইন্টাৰনেটত গেম খেলিবলৈ আৰম্ভ কৰিছিল যে তাৰ পঢ়া-শুনাৰ প্ৰতি মনোযোগ একেবাৰে কমি আহিছে লাহে লাহে কোলিৰ ধাৰণা হৈছে তাইও যেন পৰিয়াল আপোনজন ওচৰ চুবুৰীয়া মানুহ সকলোৰে পৰা ক্ৰমাৎ আঁতৰি আহিছে ৰাস্তাই ঘাটে সমনীয়া আৰু বয়োজ্যেষ্ঠজনৰ প্ৰতি সামান্য সৌজন্যবোধ দেখুৱাবলৈকে পাহৰি গ'ল কল্পনাৰ ৰঙীন তথা অবাস্তৱ জগতখনক সেই অবিৰাম উতিবাহি ফুৰা হ'ল তাই দৈনন্দিন জীৱনৰ আৱশ্যকীয় সকলো দিশত সম্পূৰ্ণ আনমনা হৈ পৰিল ঘৰুৱা কাম-বন তথা অন্যান্য দায়িত্বৰ প্ৰতি উদাসীন হৈ কেৱল মাত্ৰ কম্পিউটাৰটোৰ সন্মুখতে বহি থকা হ'ল এলাহভাৱে ক্ৰমে বৃদ্ধি হ'বলৈ ধৰিলে তাই পঢ়া-শুনাতো বেঘাত জন্মিলে বাহিৰা কিতাপ-পত্ৰ আলোচনী বাতৰি কাকতৰ লগত সম্বন্ধ নোহোৱা হৈ পৰিল সেইকাৰণে তেওঁ ভয় খাইছিল তাৰ পিছত চাবা এইটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় হস্পিটেলৰ বিছনাত শুই থাকোঁতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰূপ লৈছিল হস্পিটেলৰ বিছনাত শুই থাকোঁতে অৰুণিমাৰ মনত এভাৰেষ্ট বিজয়ৰ সপোনে তীব্ৰ ৰূপ লৈছিল তাৰ পিছত প্ৰশ্নটি চোৱা আটাইৰে মুখবোৰ শুকাই টেমি যেন হৈছে কাৰ কি কাৰণত মুখবোৰ শুকাই টেমি যেন হৈছে লক্ষ্ণৌৰ পৰা দিল্লী অভিমুখে যোৱা ৰেলগাড়ীখনৰ এটা দবাৰ মানুহৰ ডকাইতৰে দাবী ধমকিত ভয়ত মুখবোৰ শুকাই টেমি যেন হৈছিল ইম্পৰ্টেন্ট প্ৰশ্ন হয় ভিতৰুৱা প্ৰশ্ন হয় তাৰ পিছত প্ৰশ্নটো চোৱা ডক্টৰ জয়শ্ৰী গোস্বামী মহন্তই ৰচনা কৰা শিশু কিশোৰীৰ উপযোগী দুখন গ্ৰন্থৰ নাম লিখা ডক্টৰ জয়শ্ৰী গোস্বামী মহন্তই ৰচনা কৰা শিশু কিশোৰৰ উপযোগী দুখন গ্ৰন্থৰ নাম হ'ল এটো সেমিনিয়াৰ বিশ্ব সাহিত্য আৰু বিশ্ব শ্ৰেষ্ঠ সাধু অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল এটো ভলিবল খেলত দক্ষতা আছিল অৰুণিমা সিনহাই কিমান চনত পদ্মশ্ৰী বঁটা লাভ কৰিছিল 2015 চনত পদ্মশ্ৰী বঁটা লাভ কৰিছিল 2014 চনত অৰুণিমা সিনহাই লাভ কৰা বঁটাটোৰ নাম কি আছিল এমেজিং ইণ্ডিয়ান এৱাৰ্ড অৰুণিমা সিনহাৰ এটো ক'লো না ভলিবল অৰুণিমা সিনহা উঠি অহা ৰেলগাড়ী ক'ৰ পৰা ক'লৈ আহিছিল লক্ষ্ণৌৰ পৰা দিল্লী এটো মনত ৰাখিবা ইম্পৰ্টেন্ট কোৱেশ্চন হয় তাৰ পিছত চোৱা
তোমালোকৰ ইয়াতে যিমানখিনি প্ৰশ্ন আছে গোটেইখিনি ইম্পৰ্টেণ্ট হয়। তোমালোকে যদি গোটেইখিনি কাকবাক কৰিব পাৰা, মই প্ৰথমতে কৈছোঁ তোমালোকে 95তকৈ বেছি নম্বৰ তোমালোকে অৰ্জন কৰিব পাৰা। আৰু গ্ৰামাৰৰ যিটো ওৱান শ্বট ভিডিঅ' আছে সেইটো চাবলৈ নাপাহৰিবা, সেইটো তোমালোকে চাই ল'বা। সেইটো মই অলৰেডি আপলোড কৰিছোঁ, সেইটো তোমালোকে চাই ল'বা। নহ'লে হোৱাটছআপ গ্ৰুপত জইন হোৱা, মই লাগিলে লিংকটো শ্বেয়াৰ কৰি দিম, তোমালোকে চাই ল'বা। তাৰপিছৰ প্ৰশ্নটি চোৱা, ইমানখিনিলৈ আহি আৰু উভতি যোৱাৰ প্ৰশ্নই নুঠে, যি হয় দেখা যাব। কথাষাৰৰ বক্তা কোন? কাক উদ্দেশ্য কৰি বক্তাই কিয় কথাষাৰ কৈছিল? এইটোৰ এনচাৰ লিখিবা এনেধৰণে। কথাষাৰৰ বক্তা হ'ল অৰুণিমা সিনহা। 4 নং কেম্প পাওঁতে অৰুণিমাৰ 2খন ভৰিৰ পৰা তেজ নিগৰি ভয়ংকৰ অৱস্থা হৈছিল। লগত নিয়া অক্সিজেনো প্ৰায় শেষ হওঁ হৈছিলগৈ। লগত যোৱা শ্বেৰপাজনে অৰুণিমাক বাৰে বাৰে কৈছিল যে যিকোনো মুহূৰ্ততে অক্সিজেন শেষ হৈ যাব, তেতিয়া আৰু মৃত্যুক সাৱটি লোৱাৰ বাহিৰে অন্য কোনো উপায় নাথাকিব। কিন্তু অৰুণিমাই কোনো পধ্যেই উভতি যাব বিচৰা নাছিল আৰু সেইবাবে অৰুণিমাই শ্বেৰপাজনক কথাষাৰ। তাৰপিছৰ প্ৰশ্নটি চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা। এইটোৰ এনচাৰ লিখিব এনেধৰণে। উদ্ধৃত কবিতাফাঁকিৰ যুক্তিযুক্ততা যদি আমি অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বিচাৰি যাওঁ, তেন্তে বাক্যশাৰীৰ শুদ্ধতাই প্ৰতিপন্ন হয়। এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল খেলুৱৈ হৈও অৰুণিমাই দুৰ্ভাগ্যবশতঃ ৰেলগাড়ীৰ ভ্ৰমণ কৰোঁতে ডকাইতৰ লগত হোৱা সংঘৰ্ষ নিজৰ এখন ভৰি সম্পূৰ্ণকৈ হেৰুৱাবলগীয়া হয় আৰু আনখন ভৰিও গুৰুতৰভাৱে আহত হয়। সেইখন ভৰিত লোৰ ৰড সুমুৱাই লৈহে তেওঁ চলাফিৰা কৰিব লগা হৈছিল। মুঠৰ ওপৰত তেওঁৰ 2খন ভৰিয়েই অকামিলা বুলিব পাৰি। নিজৰ শাৰীৰিক বাধাগ্ৰস্ততাৰ কথা জানিও তেওঁ এভাৰেষ্ট জয় কৰাৰ সপোন দেখিছিল আৰু সেই সপোন দিঠকত পৰিণত কৰাৰ বাবে প্ৰয়োজনীয় সকলো চেষ্টা কৰিছিল। সম্পূৰ্ণৰূপে হেৰুওৱা ভৰিখনৰ ঠাইত তেওঁ এখন কৃত্ৰিম ভৰি লগাই লৈছিল। এনেধৰণৰ ভৰিয়ে সাধাৰণতে মানুহে অলপ উচ্চতাৰ ঠাইলৈ উঠিবলৈ ভৰ কৰে, তাতো পৰ্বতাৰোহণ সকলো মানুহৰ বাবে কল্পনাৰো অতীত। অৰুণিমাৰ সুদৃঢ় মনে তেওঁৰ শাৰীৰিক আৰু মানসিক দৃঢ়তা বৃদ্ধি কৰাই নহয়, তেওঁৰ লক্ষ্যস্থানত উপনীত হোৱাৰ বাবে নেৰানেপেৰা প্ৰচেষ্টাৰ অভাৱ ঘটা নাছিল। দুচকুত এভাৰেষ্ট বিজয়ৰ সপোন, অন্তৰৰ প্ৰচণ্ড সাহস আৰু প্ৰবল আত্মবিশ্বাসে তেওঁক এভাৰেষ্টৰ উচ্চ শিখৰত উপনীত কৰাইছিল। এই বিৰল প্ৰতিভাই তেওঁৰ নাম দেশ আৰু বিদেশতো জিলিকাই দিছিল। 2015 চনত তেওঁক টেনজিং নৰ্গে আৰু পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হয়। এটা অসম্পূৰ্ণ দেহাৰে অসাধ্যকো সাধ্য কৰি দেখুওৱা তেওঁৰ কৰ্মৰাজি সকলোৰে বাবে অনুপ্ৰেৰণাৰ বিষয়। যিসকলৰ প্ৰতিভা বিকাশত কোনো বিষয় হেঙাৰ ৰূপে আহে, সেইসকলে সেইবোৰ আধা অতিক্ৰম কৰিবলৈ অৰুণিমা সিনহাৰ এভাৰেষ্ট অভিযানৰ পৰা অনুপ্ৰেৰণা পায়। প্ৰবল আত্মবিশ্বাস, একাগ্ৰতা, মানসিক দৃঢ়তাই নিজৰ লক্ষ্য পূৰণত পৃথিৱীৰ কোনো বাধাই আঁতৰাই ৰখাব নোৱাৰে, এই বাৰ্তা অৰুণিমাই দিছে। 2খন ভৰি অকামিলা হোৱা স্বত্বেও পৰ্বতাৰোহণৰ দৰে দুঃসাহসিক কাৰ্য শিৰণত নকৰি নিজৰ অধ্যাৱসায়ৰ গুণত এভাৰেষ্ট জয় কৰি অসম্ভৱকো সম্ভৱ কৰি দেখুৱাইছিল অৰুণিমাই। তেওঁৰ এই কল্পনাতীত সাফল্যই হাজাৰজনক নিজৰ লক্ষ্যপথত আগুৱাবলৈ অধিক প্ৰেৰণা যোগায়। তাৰপিছৰ প্ৰশ্নটি চোৱা, মাউণ্ট এভাৰেষ্ট অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল, তাত তেওঁ কিমান সময় আছিল? 2013 চনৰ 21 মে' তাৰিখে অৰুণিমাই মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছিল। মাউণ্ট এভাৰেষ্টত তেওঁ প্ৰায় 1.5 ঘণ্টা সময় আছিল। তাৰপিছৰ প্ৰশ্নটি চোৱা, হস্পিটেলৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল? বিকলাংগ হৈও এভাৰেষ্ট বিজয়ৰ সপোন দেখা অৰুণিমা সিনহাই হস্পিটেলৰ পৰা ওলাই গৈ বাসেন্দ্ৰী পালক লগ ধৰিছিল। তেওঁ বাসেন্দ্ৰী পালক লগ কৰাৰ কাৰণ আছিল যে তেওঁ পালে এভাৰেষ্ট বিজয় কিদৰে কৰিব পাৰে সঠিক পৰামৰ্শ দিব বুলি বিশ্বাসী আছিল। এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল? এইটোৰ এনচাৰ লিখিব এনেধৰণে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল খেলুৱৈ অৰুণিমা সিনহাই দুৰ্ভাগ্যবশতঃ এখন ভৰি হেৰুৱাবলগীয়া হ'ল। শাৰীৰিক বাধাক নেওচি তেওঁ এভাৰেষ্ট বিজয়ৰ সপোন ৰচিছিল। এই সপোন দিঠকত পৰিণত কৰাৰ অৰ্থে তেওঁ এখন কৃত্ৰিম আৰু আনখন লোৰ ৰড লগোৱা ভৰিৰে কাশীত থকা ইকো এভাৰেষ্ট এক্সপেডিশ্যন গ্ৰুপত পৰ্বতাৰোহণৰ প্ৰশিক্ষণ লোৱা গ্ৰুপত যোগদান কৰে।
এই অনুশীলন এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰী পালৰ তত্ত্বাৱধানত চলিছিল। ভৰিখন হেৰুৱাৰ দুৰ্ভাগ্য সৌভাগ্যলৈ ৰূপান্তৰ কৰাত তেওঁ কোনো ত্ৰুটি কৰা নাছিল। প্ৰায় এবছৰকাল অৰুণিমাই একে লেঠাৰীয়ে উৎসাহ উদ্যমেৰে অনুশীলনত নিজকে ব্যস্ত ৰাখিছিল। অনুশীলনৰ সময়ত দেখা গৈছিল যে স্বাভাৱিকভাৱে মানুহে যিটো খোজ দিওঁতে 2 মিনিটমান শিকিব পাৰে, তেওঁৰ শাৰীৰিক বাধাগ্ৰস্ততাৰ বাবে সেয়া শিকোঁতে 3 ঘণ্টা সময়ো লাগিছিল। কেতিয়াবা কেতিয়াবা তেওঁ ভৰিৰ তেজেৰে তুমৰলি হৈছিল। তেওঁৰ পৰ্বতাৰোহণ অভিযানত সহায় কৰা শ্বেৰপাজনেও তেওঁৰ ভৰিৰ অৱস্থা দেখি পৰ্বতাৰোহণ বাদ দিবলৈকে পৰামৰ্শ দিছিল। কিন্তু অৰুণিমাই কোনো বাধা বিপত্তিৰ ওচৰত হেৰ মৰা নাছিল। অৱশেষত মাউণ্ট চামছেৰ কাংগ্ৰীৰ, এইটো মনত ৰাখিবা, এইটো কেতিয়াবা শ্বৰ্ট কুৱেশ্যনো সুধি দিব পাৰে, মাউণ্ট চামছেৰ কাংগ্ৰিঙৰ আৰু কিমান ফুট উচ্চতালৈ উঠিছিল? 21,108 ফুট উচ্চতালৈ উঠিছিল। আৰোহণ কৰি প্ৰতিকূল বতৰৰ বাবে অভিযান সামৰিব লগা হয়। ইয়াৰ পিছত অৰুণিমাই হাৰ মৰা নাছিল। শেষত 2013 চনৰ 21 মে তাৰিখে মাউণ্ট এভাৰেষ্টৰ শিখৰত পদাৰ্পণ কৰি এভাৰেষ্ট বিজয়ৰ সামৰণি পেলায়। তাৰপিছৰ প্ৰশ্নটি চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। ইয়াতে ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙক অৰুণিমাই কেনেদৰে অনুপ্ৰাণিত কৰিছিল? যুৱৰাজ সিঙৰ দৰে অৰুণিমাও এগৰাকী খেলুৱৈ আছিল। এই এটা দুৰ্ঘটনাত অৰুণিমাই নিজৰ এখন ভৰি হেৰুৱাবলগীয়া হয় আৰু আনখন ভৰি গুৰুতৰভাৱে আহত হয়। এখন কৃত্ৰিম আৰু আনখন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ভৰিলৈ তেওঁ এভাৰেষ্ট বিজয়ৰ সপোন দেখিছিল। অৰুণিমাই শাৰীৰিক অক্ষমতাক নেওচি লাডাখৰ মাউণ্ট চামছেৰ কাংগ্ৰীৰ শেষ স্থানত পোৱাৰ সামান্য আগতে প্ৰতিকূল বতৰৰ বাবে অভিযান সামৰিব লগা হয়। তেওঁ সেই অভিযানত সফল নহ'ল, তথাপি তেওঁৰ মনৰ দৃঢ়তা বৃদ্ধিহে হয় আৰু এভাৰেষ্ট অভিযান কৰাৰ লক্ষ্য বান্ধি লয়। অৰুণিমাই শাৰীৰিক বাধাগ্ৰস্ততাক তেওঁৰ লক্ষ্য স্থানত উপনীত হোৱাত বাধা বুলি গণ্য কৰা নাছিল। দৃঢ় মন আৰু আত্মবিশ্বাস থাকিলে শাৰীৰিক বাধাই কোনো প্ৰতিৰোধৰ সৃষ্টি কৰিব নোৱাৰে বুলি তেওঁ প্ৰখ্যাত ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙৰ জীৱন অধ্যয়নে অনুপ্ৰাণিত কৰিছিল। অৰুণিমাৰ দৰে যুৱৰাজ সিঙৰো সম্পূৰ্ণ সুস্থ দেহৰ নাছিল। তেওঁ কৰ্কট ৰোগত আক্ৰান্ত আছিল। নিজৰ অদম্য মানসিক শক্তিৰে তেওঁ সেই বেমাৰৰ পৰা মুক্ত হৈছিল আৰু নিজৰ লক্ষ্য পূৰণত তেওঁ সফল হৈছিল। যুৱৰাজৰ এই সাফল্য অৰুণিমাই অনুধাৱন কৰিছিল। অৱশেষত যুৱৰাজৰ জীৱনৰ পৰা অনুপ্ৰাণিত হৈ অৰুণিমাই নিজৰ বাধাগ্ৰস্ত দেহলৈ এভাৰেষ্ট বিজয় কৰি অসাধ্যক সাধ্য কৰি দেখুৱালে আৰু দেশ বিদেশত নিজৰ নাম জিলিকাবলৈ সক্ষম হ'ল। তাৰপিছৰ প্ৰশ্নটি, পলে কোনবোৰ কাম ছোৱালীৰ বুলি পাহিক কৈছিল? তো খোৱা কাঁহী বাতি ধোৱা, ঘৰৰ আচবাবৰ ধূলি মোচা, সৰা আদি কামবোৰ ছোৱালীৰ বুলি পাহিক কৈছিল। লৰ্ড কাৰ্জন কোন আছিল? লৰ্ড কাৰ্জন এজন ব্ৰিটিছ ভাইচৰয় আছিল। এইটো তোমালোকে জানা, ছ'চিয়েল ছায়েন্সত আছে। তাৰপিছত এইটো নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? তেওঁ প্ৰথমতে কাক কাজিৰঙাৰ গড় দেখুৱাইছিল? তাৰপিছত অনুৰাধা শৰ্মা পূজাৰীয়ে ৰচনা কৰা উপন্যাসৰ নাম উল্লেখ কৰা। এইটো কি আছিল? হৃদয় এক বিজ্ঞাপন। তাৰপিছত আছে অনুৰাধা শৰ্মা পূজাৰীয়ে কোনখন উপন্যাসৰ বাবে অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ সোঁৱৰণী বঁটা লাভ কৰে? সেইটো চাহেবপুৰৰ বৰষুণ। তাৰপিছত আছে, এইটো প্ৰশ্ন আছে তোমাৰ, কাজিৰঙালৈ যাত্ৰা কৰি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষাৰ্থীসকলে শিক্ষক শিক্ষয়িত্ৰীসকলক অৱগত কৰিছিল? কাজিৰঙালৈ যাত্ৰা কৰি শিক্ষাৰ্থীসকলে লাভ কৰা বিশেষ শিক্ষাবোৰ হ'ল, নিজকে কৰিব পৰা কামসমূহ নিজেই কৰিব লাগে, আনে কৰি দিব বুলি বাট চাব নালাগে, গছ হ'ল বন জীৱ জন্তু আৰু মানুহৰ বন্ধু, ল'ৰা আৰু ছোৱালী সকলো সমান। তাৰপিছত আত্মৰক্ষা কৰিব নেজানিলে মৰহা দেখুওৱা উচিত নহয়। দলীয়ভাৱে কৰাবলৈ গ'লে অনুশাসন শৃংখলা মানি চলাটো জৰুৰী কথা। তাৰপিছত প্ৰশ্নটো, কামত ল'ৰা ছোৱালী বুলি ভাগ নাই, যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা। কথাকাৰৰ বক্তা কোন? তেওঁ কিয় কথাকাৰ ক'বলগীয়া হৈছিল? আঁতিগুৰি মাৰি লিখা। উক্ত কথাকাৰৰ বক্তা হ'ল অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকা ছাৰ। ছাত্ৰ ছাত্ৰীসকলৰ অৰণ্য যাত্ৰাৰ বাবে আয়োজন কৰা বাছখনত যেতিয়া সৌৰভহঁতক খাদ্য বিলোৱাৰ কামটো দিলে, তেতিয়া সিহঁতে সেইটো ছোৱালীৰ কাম বুলি কৈ নিজে কৰ্তব্যৰে চলাৰ চেষ্টা কৰিলে। সেই সময়ত খঙতে ৰঞ্জিত হাজৰিকা ছাৰে উক্ত কথাষাৰ কৈছিল। তাৰপিছত প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে? এইটো এনচাৰ লিখিব এনেধৰণে, গছ লতা তৰু তৃণ ফুল আদি পাহৰি অতি প্ৰিয়, তাইক প্ৰকৃতি অতি ভাল পায়।
তাতোকৈ ভাল পায় প্ৰকৃতিৰ সুন্দৰ নিয়ম। তাই লক্ষ্য কৰে প্ৰতিজোপা গছৰ ৰং ভিন্ন, আকাৰ আকৃতি ভিন্ন। তামোল গছডালৰ কাষতে আমজোপা থাকে, অথচ দুইজোপা গছৰ চেহেৰাৰ মিল নাই, কিন্তু কোনেও কাকো হিংসা নকৰে। আকৌ কলগছজোপাৰ কাষতে থকা নেমু গছজোপাৰ কাইটে কলগছজোপাক বিন্দিবলৈ নাযায়। প্ৰকৃতিৰ এই স্বাভাৱিক নিয়মবোৰ, যিবোৰ নিয়ম যেনে কোনেও কাকো হিংসা নকৰা, সদায় মিলা প্ৰীতিৰে থকা আদি নিয়মবোৰ পাহিক বাৰুকৈ আকৃষ্ট কৰে। তাৰপিছৰ প্ৰশ্নটো চোৱা। শিক্ষক শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী কিয় বাতিল কৰিব খুজিছিল? ইয়াৰ পিছৰ পৰিস্থিতি কি হ'ল লিখা। তো এইটোৰ এনচাৰ লিখিবা এনেধৰণে। অৰণ্য যাত্ৰাত বান্ধি দিয়া নিয়ম অৱমাননা কৰি পল আৰু আফতাব আৰু সৌৰভ ভ্ৰমণ কালত এদিনীয়া দুপৰীয়া মনে মনে অৰণ্যৰ ভিতৰলৈ গৈ ফুটা নাওত উঠি পানীত ডুবিবলগীয়া হৈছিল। কেইজনীমান মাছমৰীয়া ছোৱালীয়ে উদ্ধাৰ নকৰা হ'লে তেওঁলোকে মৃত্যু হোৱাৰ সম্ভাৱনা আছিল। ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ ৩জন উচ্ছৃংখল ছাত্ৰই নিজৰ জীৱনক বিপদত পেলোৱাৰ লগতে সকলোকলৈ বিপদ মতাই অনাৰ লগতে বিদ্যালয়ৰ সুনামত আঘাত কৰাৰ সম্ভাৱনা অধিক। ছাত্ৰ ছাত্ৰীক অৰণ্য দৰ্শন কৰাই শিক্ষকসকলৰ দায়িত্ব নহয়, তেওঁলোকক সুস্থ শৰীৰে উভতাই দিয়াৰ কৰ্তব্য তেওঁলোকৰেই। উচ্ছৃংখল অবাধ্য ছাত্ৰই তেওঁলোকক বিপদত পেলোৱাৰ সংখ্যা আছে। গতিকে শিক্ষক শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী সিমানতে বাতিল কৰিব খুজিছিল। অৰণ্য দৰ্শন কাৰ্যসূচী বাতিল কৰা ঘোষণা শুনাৰ পাছত দলটোত যোৱা ছাত্ৰ ছাত্ৰী মাত হৰিল। কেইজনমান ছাত্ৰক গৰ্হিত কামে সকলোৰে আঘাত চেঁচা পানী ঢালিলে। এনেতে পাহিয়ে এনে গৰ্হিত কামৰ বাবে সমূহ ছাত্ৰ ছাত্ৰীৰ হৈ শিক্ষক শিক্ষয়িত্ৰীসকলক ক্ষমা বিচাৰিলে। তেওঁ দুই এজনৰ দোষৰ বাবে কাৰ্য বাতিল কৰি সকলো ছাত্ৰ ছাত্ৰীক শাস্তি নিদিবলৈ শিক্ষকসকলক বিনম্ৰ অনুৰোধ জনালে। প্ৰয়োজনবোধে দোষী ছাত্ৰ ৩জনক আৰু অৰণ্য দৰ্শনৰ সুবিধা নিদি বাকীসকলক দৰ্শন কৰাবলৈ পাহিয়ে শিক্ষক শিক্ষয়িত্ৰীসকলৰ প্ৰতি আবেদন জনায়। পাহিৰ আহ্বানৰ প্ৰতি সকলো ছাত্ৰ ছাত্ৰীৰ লগতে পলেও সন্মতি প্ৰদান কৰে। তেওঁলোকে তেওঁলোকৰ দোষৰ বাবে শাস্তি হিচাপে তেওঁলোকে ৩টা কেৰি যাত্ৰা সফল কৰিবলৈ শিক্ষক শিক্ষয়িত্ৰীসকলক অনুৰোধ জনায়। শেষত সকলো ছাত্ৰ ছাত্ৰীয়ে অৰণ্য যাত্ৰা প্ৰসংগত একোখনকৈ ৰচনা প্ৰত্যেকে লিখিবলৈ শিক্ষকসকলে নিৰ্দেশ দিয়ে। আনহাতে পল, আফতাব আৰু সৌৰভে এই অৰণ্য দৰ্শনৰ সময়ত কৰা গৰ্হিত কৰ্ম খোলাখুলিকৈ ৰচনাত উল্লেখ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়াত শিক্ষক শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ বাকী কাৰ্যসূচী বাহাল ৰখাৰ সিদ্ধান্ত লয়। এই কাৰ্যসূচীত পলহঁতকো অন্তৰ্ভুক্ত কৰে। তাৰপিছৰ প্ৰশ্নটি চোৱা। অ' বাইদেউহঁত আমাক বচোৱা বচোৱা। কোনে কাক বাইদেউহঁত বুলি সম্বোধন কৰি বচাবলৈ কিয় অনুৰোধ কৰিছিল? নাইবা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল আফতাবহঁত কি বিপদত পৰিছিল? এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল? তো এইটো চোৱা, তোমাৰ এইটো প্ৰশ্ন, এইখিনি প্ৰশ্ন আহিলে যিটো এনচাৰ আহিব আৰু এইটো প্ৰশ্ন আহিলেও ছেম এনচাৰ আহিব। ঠিক আছে, সেইটোৰ এনচাৰ লিখিবা এনেধৰণে। কাজিৰঙাত থকা সময়ত এদিন দুপৰীয়া ভাত পানী খাই ছাত্ৰ ছাত্ৰীসকল শুই পৰিল। পল, আফতাব আৰু সৌৰভে শোৱাৰ পৰিৱৰ্তে মনে মনে বাহিৰলৈ গৈ কাজিৰঙাৰ নতুন জীৱ জন্তু চোৱাৰ হেঁপাহত পিছৰ ফালৰ বাৰান্দাৰে নামি বন্ধ থকা লোহাৰ জাপনা পাৰ হৈ গোপনে বনৰীৰ ফালে ওলাই গ'ল। এইদৰে ভ্ৰমণৰ নিয়ম ভংগ কৰি কোনেও নজনাকৈ হাবিলৈ গৈ তেওঁলোকে পুখুৰী সদৃশ মেটেকাৰে ভৰা এখন বিল পালে। বিলখনৰ কাষত এখন নাও পালে। নাওখনৰ নাৱৰীয়া নোহোৱাৰ সুবিধা লৈ নাও চলোৱা পূৰ্বৰ কোনো অভিজ্ঞতা নথকা স্বত্বেও তেওঁলোকে নাৱত উঠিল আৰু বঠা মাৰি আগলৈ নি নাওখন মেটেকাত আবদ্ধ কৰিলে। নাওখন যে ফুটা আছিল তেওঁলোকৰ কোনো খবৰেই নাছিল। ইতিমধ্যে বিলৰ মাজত নাওখনত পানী সোমাবলৈ ধৰিলে। তেওঁলোকে ৩জনৰ এজনেও সাঁতুৰিব নাজানিছিল। তেওঁলোকৰ মৃত্যু অনিবাৰ্য বুলি ভয়তে তেওঁলোকে বচাবৰ বাবে চিঞৰিছিল। নিৰ্জন অৰণ্যত তেওঁলোকৰ মাত কোনেও শুনা নাছিল। ভাগ্যক্ৰমে কেইজনীমান মাছমৰীয়া ছোৱালীয়ে দেখা পাই তেওঁলোকক পুনৰ বচাবৰ বাবে চিঞৰিবলৈ ধৰিলে। শেষত সেই ছোৱালী কেইজনীয়ে অশেষ কষ্ট কৰি আসন্ন বিপদৰ পৰা সিহঁত ৩টাক উদ্ধাৰ কৰে। তাৰপিছৰ প্ৰশ্নটি, ইৰাণৰ ৰাজধানীৰ নাম কি? তো ইৰাণৰ ৰাজধানীৰ নাম তেহৰান হয়। তটৰেখা কি? তটৰেখা হৈছে সাগৰ বা হ্ৰদৰ বৃহৎ জলভাগৰ কাষত থকা স্থলভাগ। তাৰপিছত বেহেশ্ত-ই-জাহৰা কি? বেহেশ্ত-ই-জাহৰা হ'ল তেহৰানৰ এখন জনপ্ৰিয় সমাধিস্থল। বুশ্বেৰ চহৰখন কিহৰ বাবে বিখ্যাত? এইটো খেজুৰ গছৰ বাবে বিখ্যাত। আবুজাৰ কোন হয়? আবুজাৰ হৈছে লেখকৰ এজন ট্ৰেভেল এজেণ্ট। চেনি কোন আৱিষ্কাৰ কৰিছিল? কিংবদন্তীৰ মতে নৱৰোজৰ এটা পবিত্ৰ দিনত সম্ৰাট জামছেদে চেনি আৱিষ্কাৰ কৰিছিল। স্লামবাৰ্জাৰ কি হয়? স্লামবাৰ্জাৰ হ'ল এটা বহুৰাষ্ট্ৰীয় কোম্পানীৰ নাম।
কেন্দ্ৰৰ অৰ্থ কি? কেন্দ্ৰ পাৰ্চী শব্দ কেন্দ্ৰৰ অৰ্থ হ'ল চেনি। ইংৰাজী কেণ্ডি শব্দটো পাৰ্চী শব্দৰ পৰা কেন্দ্ৰৰ পৰা আহিছে। ইয়াৰ অৰ্থ হ'ল চেনি। মেহিদি আৰু ঘাছেম কোন হয়? মেহিদি আৰু ঘাছেম দুয়ো জিঅ'লগ নামৰ ইটালিয়ান কোম্পানীটোৰ মডেলগাৰ, দুয়ো ইৰাণী যুৱক। তেহেৰানৰ বিমানবন্দৰ কেইটা? তেহেৰানৰ বিমানবন্দৰ হৈছে 2টা। লেখকে থকা তেহেৰান হোটেলখনৰ নাম কি? হোটেলখনৰ নাম আছিল হুমা হোটেল। ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম আছিল খুমেনি ইণ্টাৰনেশ্যনেল বিমানবন্দৰ। মেহেদি আৰু ঘাছেমে কাম কৰা কোম্পানীটোৰ নাম কি? জিঅ'লগ আছিল। তাৰপিছত চোৱা, পাৰস্যৰ এটা কথাই মোক সদায় আকৰ্ষণ কৰিছিল। লেখকে কি এটা কথাই আকৰ্ষণ কৰিছিল? পাৰস্যৰ সৈতে আমাৰ ভাষাতত্বৰ এক অদ্ভুত সংযোগ তথা সামঞ্জস্য আছে। বিশেষকৈ ভাষাৰ ক্ৰমবৰ্ধমান হওঁতে সুদূৰ পাৰস্যৰ পৰা আহি কিছু ফাৰ্চী শব্দ উত্তৰ পূবত বিলাই দিলে। সামাজিক পৰিৱেশ এই ভাষাৰ শব্দবোৰ এনেভাৱে বৰপীৰা পাৰি বহিলে যে এতিয়া কেঁচি, দোৱা, চিয়াহী, চিচা আমাৰ বাবে ৰন্ধ্ৰে ৰন্ধ্ৰে অসমীয়া শব্দ যেন হৈ পৰিছে। ভাষাৰ এনেহেন আশ্চৰ্যজনক মিলন লেখকৰ বাবে আকৰ্ষণৰ থল হৈ পৰিছে। তাৰপিছত বুশ্বেৰ বিমানবন্দৰটো কিয় গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে? যদিও বুশ্বেৰ বিমানবন্দৰটো অতি ব্যস্ত নহয়, তথাপি ইয়াৰ কিছুমান বিশেষ গুৰুত্ব আছে। ই ইৰাণৰ এটা সামৰিক ঘাঁটি। তদুপৰি বুশ্বেৰ এটি নিউক্লিয়াৰ ৰিয়েক্টৰ আছে, যি এই বিমানবন্দৰটোৰ গুৰুত্ব দুগুণে বঢ়াই তুলিছে। তাৰপিছৰ প্ৰশ্নটি, বেংকি ক'ত থাকে আৰু কি কাম কৰে? বেংকি বুশ্বেৰত থাকে। বেংকিয়ে বন্দৰ নগৰী বুশ্বেৰৰ পৰা ৰিগলৈ যাব লগা হেলিকপ্টাৰ আৰু সামগ্ৰী যোগানকাৰী জাহাজৰ তদাৰক কৰে। তাৰপিছত লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ৰিগটো ক'ত অৱস্থিত? লেখকে বুশ্বেৰত কি আছে বুলি শুনিছে? তো লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ৰিগটো পাৰস্যৰ উপসাগৰত অৱস্থিত। লেখকে বুশ্বেৰত এটা নিউক্লিয়াৰ ৰিয়েক্টৰ আছে বুলি শুনিছে। তাৰপিছত তোমাৰ ব্যাখ্যা কৰা চোৱা, তোমাৰ চৰণ দুই মোৰ মহাধন, ভকত জনেৰে নিজ তুমিছে জীৱন। এইটো তোমাৰ এনচাৰ লিখিবা এনেধৰণে। উদ্ধৃত কবিতাভাষী আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্ভুক্ত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীতটিৰ পৰা তুলি অনা হৈছে। ভকতৰ বাবে ভগৱানৰ দুই চৰণেই মহাধন আৰু ভগৱানে নিজ ভকতৰ বাবে জীৱনস্বৰূপ বুলি মহাপুৰুষজনে পদবাক্যে অৱতাৰণা কৰিছে। ভগৱানৰ একান্ত ভক্ত মহাপুৰুষ মাধৱদেৱে ভগৱানকে ভকতৰ সৰ্বোচ্চ বুলি গ্ৰহণ কৰিছে। মহাপুৰুষজনে উপলব্ধি কৰিছে যে সংসাৰৰ মায়ামোহৰ বন্ধনৰ পৰা মুক্তি পাবলৈ, সাংসাৰিক দুখ যন্ত্ৰণাৰ পৰা উদ্ধাৰ পাবলৈ হ'লে ভগৱানৰ কৃপা লাভ কৰিব লাগিব। সেয়েহে কবিয়ে সংসাৰৰ সকলো যতনৰ পৰা উদ্ধাৰ পাবলৈ নিজকে ভগৱানৰ চৰণতলত সমৰ্পণ কৰিছে। তেওঁ ভগৱানৰ দুই চৰণক জীৱনৰ শ্ৰেষ্ঠ সম্পদ বুলি গ্ৰহণ কৰিছে। ঈশ্বৰেই তেওঁৰ ভকতসকলৰ বাবে জীৱনস্বৰূপ। এই কাকতি কবিতাভাষীৰ জৰিয়তে মহাপুৰুষ মাধৱদেৱৰ দাস্যভক্তি সুন্দৰভাৱে প্ৰকাশ পাইছে। তাৰপিছত মৌপাক মানে কি? মৌপাক মানে হৈছে মায়াৰ বন্ধন। তোমাৰ পাঠ্যপুথিৰ অন্তৰ্ভুক্ত বৰগীতটি কোনে ৰচনা কৰা? শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা। তাৰপিছত তোমাৰ পাঠ্যপুথিৰ অন্তৰ্ভুক্ত বৰগীতটিত কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? শ্ৰীকৃষ্ণক সম্বোধন কৰিছে। বৰগীতটি কি ৰাগত বন্ধা আছে? বসন্ত ৰাগত বন্ধা আছে। মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হৈছে নামঘোষা। আৰু এটা কথা মন কৰিবা, নামঘোষাৰ আন এটা নাম হেজাৰী ঘোষা। হেজাৰী ঘোষা, ইয়াতে তোমাৰ হেজাৰী ঘোষা কিহৰ কাৰণে কোৱা হয়? কাৰণ তোমাৰ নামঘোষাত 1000টা ঘোষা আছে। কিমান ঘোষা আছে? 1000টা, 1000 মানে 1000 ঘোষা আছে, সেইকাৰণে হেজাৰী ঘোষা বুলিও কোৱা হয়। তাৰপিছৰ প্ৰশ্নটি চোৱা, চনক চনন্দ যোগী যাহাকো ধ্যায়, চনক চনন্দ আদি যোগীসকলক কাক ধ্যান কৰে বুলি কৈছে? চনক চনন্দ যোগী যাহাকো ধ্যায়, চনক চনন্দ আদি যোগীসকলে হৰি অৰ্থাৎ ভগৱানক ধ্যান কৰে বুলি কৈছে। মাধৱদেৱৰ আখ্যানমূলক ৰচনা কি কি? আখ্যানমূলক ৰচনা হৈছে ৰাজসুই কাব্য, আদিকাণ্ড, ৰামায়ণ। মাধৱদেৱৰ ভণিত থকা কিমানটা বৰগীত পোৱা গৈছে? 157টা। তাৰপিছৰ প্ৰশ্নটো চোৱা, নেৰিবা বান্ধৱ মোক জীৱনে মৰণে, কবিয়ে জীৱনে মৰিব নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? ভকত আৰু ভগৱন্তৰ মাজৰ সম্বন্ধ দুগ্ধৰ ধৱল আৰু মধুৰতৰ ধৰে। ভগৱন্তই হ'ল ভকতৰ জীৱন সাৰ্বশস্ত্ৰ। উক্ত কবিতাভাষী শ্ৰী শ্ৰী মাধৱদেৱক জীৱনে মৰণে নেৰিবলৈ ভগৱানক কৈছে। কাক কৈছে? এইটো ভগৱানক বা শ্ৰীকৃষ্ণক কৈছে। ঠিক আছে, শ্ৰীকৃষ্ণক কৈছে। তো তোমাৰ এইখিনি লিখিলেই হৈ যাব।
তাৰপিছত ব্যাখ্যা কৰা চোৱা সহস্ৰ বয়নে যাৰ নাপাৱন্ত সীমা অদমে জানিব কেনে তোমাৰ মহিমা অন্তৰ্নিহিত অৰ্থটি বুজাই লিখা বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় উক্ত স্তৱকটি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱে বিৰচিত বৰগীতটিৰ পৰা তুলি অনা হৈছে প্ৰশ্নোক্তি স্তৱকটিৰ জৰিয়তে কবিয়ে ঈশ্বৰৰ মহিমাৰ কথা কি ক'বলৈ বিচাৰিছে ভগৱান হ'ল সমগ্ৰ জগতৰ সৃষ্টিকৰ্তা তেওঁৰ দ্বাৰাই সমগ্ৰ জগত প্ৰতিপালিত হৈ আছে সেইবাবে আমি তেওঁক সহস্ৰ প্ৰণাম যাচিছোঁ ভগৱানৰ মহিমা ওপৰত সনক সনন্দ যোগীসকলেও বহু বছৰ ধ্যান কৰি তেওঁক বিচাৰি পোৱা নাই সমস্ত নিগম শাস্ত্ৰই যাৰ ৰহস্য বিচাৰি নাপায় সহস্ৰজনেও যাৰ অস্তিত্বৰ কথা জানিব পৰা নাই পৰম পুৰুষ সৰ্বনিয়ন্ত্ৰা সেইজনা হৰিৰ মহিমাৰ কথা নিকিন অল্পজ্ঞানী মানুহেনো কেনেকৈ জানিব মানুহে বিষয় বাসনাত আতুৰ হৈ ঈশ্বৰক স্মৰণ কৰিবলৈ পাহৰি যায় কিন্তু ইয়াৰ পৰা পৰিত্ৰাণৰ একমাত্ৰ উপায় হ'ল ঈশ্বৰৰ চৰণত শৰণাপন্ন হোৱা কিয়নো হৰিৰ চৰণ হ'ল যুগল হৰিৰ চৰণ যুগল হ'ল সকলোৰে মহাধন শ্ৰীহৰি হ'ল ভকতৰ জীৱনস্বৰূপ সেয়েহে মুক্তিৰ বাবে শ্ৰীহৰিৰ ওচৰত কাতৰ হৈ শৰণ লোৱাৰ বাহিৰে আন কোনো উপায় নাই সেয়ে এইজনা মহাপুৰুষ হৰিৰ ওচৰত নিজকে দাসৰো দাস হিচাপে তুচ্ছভাৱে ঈশ্বৰৰ চৰণত সমৰ্পণ কৰিবলৈ কবিয়ে উপদেশ দিছে তাৰপিছত চোৱা তোমাৰ মূল ভাৱ বৰগীতৰ মূল ভাৱ এইটো বহুত ইম্পৰ্টেণ্ট হয় 2026 কাৰণে কি মূল ভাৱ আহিব আৰু কি ৰচনা আহিব অলৰেডি মই আলোচনা কৰিছোঁ ৰচনা তোমাৰ জুবিন গাৰ্গৰ বিষয়ে ৰচনা তাৰপিছত তোমাৰ প্ৰিয় সাহিত্যিকৰ ৰচনা আৰু তোমাৰ তাৰপিছত তোমাৰ মূল ভাৱ কি আহিব আৰু এটা আছে তোমাৰ বিজ্ঞানৰ অৱদান এই গোটেইকেইটা মই ছেপাৰেটকৈ ভিডিঅ' আপলোড কৰিছোঁ তোমালোকে চাই ল'বা আৰু যদি চোৱা নাই তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বা হোৱাটছআপ গ্ৰুপৰ লিংক মই কমেণ্টত দি দিছোঁ তোমালোকে মই লিংক শ্বেয়াৰ কৰি দিম তোমালোকে তাৰ পৰা চাই ল'বা ঠিক আছে এতিয়া চোৱা আমাৰ বৰগীতটিৰ মূল ভাৱ কেনেদৰে লিখিবা আমাৰ পাঠত থকা মাধৱদেৱৰ বৰগীতটিৰ মাজেৰে দাস্যভক্তিৰ ভাৱ সুন্দৰকৈ প্ৰকাশ পাইছে শ্ৰীকৃষ্ণ হ'ল পৰম পুৰুষ ভগৱান তেওঁৰ লীলাখৰ ৰহস্য বুজি পোৱাটো বৰ টান চনক সুনিন্দ যোগীসকলেও কৃষ্ণক পাবলৈ হাজাৰ বছৰ তপস্যা কৰিবলগীয়া হৈছিল তেনেস্থলত সাধাৰণ মানুহে কৃষ্ণৰ দৰ্শন লাভ কৰাটো সহজ নহয় আনকি নিগম শাস্ত্ৰতো কৃষ্ণৰ বিষয়ে কোনো কথা উল্লেখ নাই হেজাৰমুখী কালি নাগেও কৃষ্ণৰ মহিমাৰ সীমাৰ অন্ত পেলাব নোৱাৰিলে গতিকে কবিয়ে নিজকে অধম বুলি কৈছে যে তেওঁ কেনেকৈ বুজিব কৃষ্ণৰ মহিমা শ্ৰীকৃষ্ণই হৈছে প্ৰকৃত বান্ধৱ তেওঁৰ চৰণত সেৱা কৰি থাকিব পাৰিলে কবিক আৰু একো নালাগে যিসকলে সংসাৰৰ বিষয়ে বাসনাত মজি আছে তেওঁ কৃষ্ণৰ দৰ্শন লাভ কৰিব নোৱাৰে সেয়েহে কবিয়ে মায়াৰ বন্ধনৰ পৰা ৰক্ষা পাবলৈ শ্ৰীকৃষ্ণৰ চৰণত দাস হিচাপে সমৰ্পণ কৰিছে তাৰপিছত চাবা এইটো মাধৱদেৱে ৰচিত ঝুমুৰাসমূহৰ নাম লিখা এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় তোমাৰ কেতিয়াবা দুটা লিখিবলৈ আহে 2 মাৰ্কৰ কাৰণে তো চুৰ ধৰা পিম্পৰা গুচোৱা ভূমি লেটুৱা আৰু ভোজন বিহাৰ এইকেইটা লিখিবা তাৰপিছত চোৱা এইটো ব্যাখ্যা কৰা এইটো চনক সনন্দ যোগী যাহাকো ধিয়াই সকল নিগমে যাক বিচাৰি নাপায় ইয়াত কবিয়ে কি প্ৰসংগত কাৰ বিষয়ে কিয় এনেদৰে কৈছে চমুকৈ লিখা চোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটোৰ এনচাৰ তোমালোকে মূল ভাৱটো লিখি দিলেই এনচাৰ হৈ যাব তুমি এইটো আৰু বেলেগকৈ চোৱাৰ দৰকাৰ নাই তাৰপিছত চোৱা ৰহমৰ গিৰিহত শব্দটোতে কি বুজাইছে এইটো চোৱা ৰহম মানে দয়া আৰু গিৰি মানে গৰাকী এইটো লিখিলে হৈ যাব ৰহম মানে দয়া গিৰি মানে গৰাকী তাৰপিছত আসমানৰ কুতুব তৰা আদমৰ জাত ইয়াত আদম কোন হয় ইয়াতে আদম মানে মানুহ বুজাইছে ঠিক আছে ইয়াতে চোৱা আদম মানে কি বুজাইছে মানুহ বা মানৱ জিকিৰ শব্দটো ক'ৰ পৰা আহিছে জিকিৰ শব্দটো জিকৰ শব্দৰ পৰা আহিছে জিকৰ এইটো জিকিৰৰ ৰচক হৈছে আজান ফকীৰ তাৰপিছত মুমিনৰ অৰ্থ হৈছে বিশ্বাসী মুছলমান তাৰপিছত চাবা ব্যাখ্যা কৰা বহুত ইম্পৰ্টেণ্ট হয় পানী মৰে পিয়াহত অগ্নি মৰে জাৰত খুদা ৰচল লুকাই আছে মুমিনৰ আঁৰত এইটো ব্যাখ্যা কৰিব লাগে তো উদ্ধৃত স্তৱকটি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰৰ পৰা তুলি দিয়া হৈছে অন্তৰাত্মাত নিহতি হৈ থকা আল্লাহক অনুভৱ কৰিব নোৱাৰি মানুহে কিদৰে আল্লাহৰ অনুসন্ধান কৰে সেই প্ৰসংগত উক্ত স্তৱকটিৰ অৱতাৰণা কৰা হৈছে আল্লাহ হৈছে দয়াৰ সাগৰ একমাত্ৰ আল্লাহে মানুহক সাগৰ সদৃশ সংসাৰৰ পৰা পাৰ কৰিব পাৰে আল্লাহক উপাসনা কৰিবলৈ হ'লে মানুহে আল্লাহৰ নামত নিজক অৰ্পণ কৰিব লাগে আৰু গুৰুচৰণ চিন্তি তেওঁক ভজিব লাগে
পানীয়ে নিজৰ মহিমা আৰু অগ্নিয়েও নিজৰ মহিমা নুবুজাৰ দৰে মানুহেও মানুহৰ মাজতে নিহিত হৈ থকা আল্লাহক উপলব্ধি কৰিব নোৱাৰি পবিত্ৰ স্থানত আল্লাহক বিচাৰি ফুৰে। সাধাৰণ লোকসকলে মক্কাৰ দৰে পবিত্ৰ তীৰ্থলৈ গৈও আল্লাহক লাভ কৰিব নোৱাৰে, কাৰণ তেওঁলোকে সংসাৰৰ মায়ামোহে সকলো ফালৰ পৰা আৱৰি আছে। মানুহে অন্তৰৰ নিহিত হৈ থকা আল্লাহক উপলব্ধি কৰিব পাৰিলে পবিত্ৰ তীৰ্থলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। একমাত্ৰ একান্ত ভক্তিৰ দ্বাৰাহে আল্লাহক উপলব্ধি কৰা সম্ভৱ। তাৰপিছত প্ৰশ্নটি চোৱা, আসমানৰ কুটুব তৰা আদমৰ জাত সজাত মইনা আছে ঘনে লগাই মাত। অন্তৰ্নিহিত অৰ্থটি বুজাই লিখা। এইটোৰ এনচাৰ লিখিবা এনেধৰণে, মানৱ দেহধাৰী প্ৰতিজনৰ বাবে নিজৰ জীৱনটোৰ প্ৰাণৰো প্ৰাণ, কিন্তু অপ্ৰিয় হলেও এয়া সত্য যে মানৱ জীৱন খন্তেকীয়া। দেহ বা শৰীৰৰ অনিত্য, একমাত্ৰ আত্মাইহে অবিনশ্বৰ। জীৱনটো মাত্ৰ এক মুহূৰ্তৰ অভিযান। মানৱ আত্মাটো দেহৰ নাম। সজাটোৰ ভিতৰত আবদ্ধ হৈ মইনা চৰাইটিৰ লেখীয়া সজাবেদি সিপাৰ হবলৈ আপ্ৰাণ চেষ্টা কৰে। সেয়ে ই লোভেদি উৰা মাৰিব খোজে সুদূৰ দিগন্তলৈ। মানৱ আত্মাটো মইনা চৰাইটিৰ নামান্তৰ। যিদৰে মইনা চৰাইটি এবাৰ দিউ মাৰি উধাও হলে কোনোদিনেই উভতি নাহে, তেনেদৰে মানুহৰ অন্তৰাত্মাটো এবাৰ দেহৰূপী সজৰ পৰা ওলাই গলে কাহানিও উভতি নাহে। মানৱ জীৱন মায়ামোহেৰে মোহাচ্ছন্ন, কিন্তু যি মুহূৰ্ততে মানুহৰ প্ৰাণ বায়ু উৰি যায় তেতিয়াৰ পৰা তেওঁৰ বাবে আপোন পৰ কোনো নাই কিম্বা ধন বিভৱ, থাকিব মাথো এক অসাৰ নশ্বৰ দেহ, যাক শ্মশান বা কবৰস্থানক অন্তিম অস্তিত্বহীন কৰি পেলোৱা হ'ব। অৱশেষত মানুহজনৰ স্ব অস্তিত্ব লোপ পাব। অৰ্থাৎ এই অসাৰ জীৱন বালিত জুগমীয়া খোজ পেলাবলৈ হলে মায়ামোহ এৰি সৎ কৰ্মৰে কৰা যুগুত, তেতিয়াহে আল্লাহ তাআলাৰ ৰহমত আমাৰ আয়ুবেলি মাৰ গলেও অস্তিত্ব চিৰযুগমীয়া হৈ ৰব। তাৰপিছত চোৱা, ইম্পৰ্টেণ্ট এটা ব্যাখ্যা কৰা। মক্কাৰ দুৱাৰত চাহাব তিৰুবনিৰ ঘাট, বেহাব নোৱাৰে তাত মায়াই ভেটে বাট। উক্ত কবিতাভাষী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আজান ফকীৰদেৱে লিখা জিকিৰ পাঠটিৰ পৰা তুলি লোৱা হৈছে। উক্ত কবিতাভাষীৰ জৰিয়তে কবিয়ে মায়াত আবদ্ধ হৈ থকা ব্যক্তিয়ে যে ভগৱানৰ দৰ্শন লাভ কৰিব নোৱাৰে তাকে ক'ব বিচাৰিছে। ইয়াৰ মক্কা ত্ৰিবেণীৰ ঘাটৰ লগত তুলনা কৰা হৈছে। ত্ৰিবেণী অৰ্থাৎ ত্ৰিবেণী হৈছে হিন্দুসকলৰ পবিত্ৰ তীৰ্থস্থান। হিন্দুসকলে পবিত্ৰ বুলি মানি অহা গংগা, যমুনা আৰু সৰস্বতী নদীৰ সংগমস্থলক ত্ৰিবেণীৰ ঘাট বোলে। হিন্দুসকলে বিশ্বাস কৰে যদিও এই ত্ৰিবেণী ঘাটত স্নান কৰিব পাৰে, তেন্তে সকলো পাপ খণ্ডন হয়। কবিয়ে পবিত্ৰ মক্কাক ত্ৰিবেণীৰ ঘাটৰ লগত তুলনা কৰিছে। মক্কা হ'ল মুছলমানসকলৰ পবিত্ৰ তীৰ্থস্থান। মক্কালৈ গ'লে হেনো সকলো পাপৰ খণ্ডন হয় আৰু জীৱন মুক্তি লাভ কৰিব পাৰি। কিন্তু মায়ামোহত বন্দী হৈ থকা মানুহে মক্কা মদিনালৈ গ'লেও ঈশ্বৰৰ দৰ্শন লাভ কৰিব নোৱাৰে। এই মায়ামোহে তেওঁলোকৰ মুক্তিৰ পথত বাধা দিয়ে। ফলত জীৱই জীৱনত দুখে লাভ কৰে। উক্ত কবিতাভাষীৰ জৰিয়তে ইয়াকে বুজাব বিচাৰিছে। তাৰপিছতটো চোৱা, দেওমাৰি পাৰ হৈ জীৱই আছে চাই, চোৱা জীৱসকল ভেলেৰে বিলাই। এইটো বহুত ইম্পৰ্টেণ্ট হয়। এইটো দেওমাৰি পাৰ হৈ জীৱই কি চাই আছে বুজাই লিখা। এইটোৰ এনচাৰ লিখিব এনেধৰণে, সজাত বন্দী হৈ থকা মইনা চৰাই এটি মুকলি আকাশৰ তলত উৰিবলৈ আপ্ৰাণ চেষ্টা চলায়। ওলাই যাব পাৰিলেই সি মুক্তি পায়, অৰ্থাৎ প্ৰকৃতি জগতলৈ উৰা মাৰিব পাৰে। মানুহৰ দেহাটোতো জীৱনটো আবদ্ধ হৈ থাকে। যেতিয়া জীৱনটো ওলাই যায় তেতিয়াই সি মুক্তি পায়। জীৱ বা প্ৰাণটো থকালৈকে মানুহ সক্ৰিয় হৈ থাকে, কিন্তু প্ৰাণটো ওলাই যোৱাৰ পিছত দেহাটোৱে অসাৰ হৈ পৰে। তাৰপিছত তোমাৰ ভেলটো নি জুইত পুৰি পেলাব নাইবা কবৰ দিয়ে। ভেলটোৰ এনে কৰুণ সমাপ্তিৰ জীৱনটোহে হেনো আঁতৰত ৰৈ চাই থাকে। ভেল বা দেহাটোৰ পৰা জীৱ ওলাই গ'লে সাংসাৰিক বান্ধনৰ পৰা জীৱই মুক্তি পায়। তাৰপিছতটো ৰঘুনাথ চৌধুৰীক কিয় বিহগী কবি কোৱা হয়? এইটো কিন্তু এনেও প্ৰশ্ন আহে যে ৰঘুনাথ চৌধুৰীক কি কবি হিচাপে জনা যায়? ৰঘুনাথ চৌধুৰীক বিহগী কবি হিচাপে জনা যায়। আৰু কিয় বিহগী কবি বুলি কোৱা হয়? কাৰণ তেওঁ চৰাইৰ ওপৰত বা চৰাইৰ বিষয়বস্তু হিচাপে বহুত কবিতা লিখিছিল। আৰু তোমাৰ এটা বিহগ মানে হৈছে তোমাৰ চৰাই। মনত ৰাখিবা, এইটো সমাৰ্থক শব্দটো আহে, বিহগ মানে চৰাই হয়। তো চৰাইৰ ওপৰত তোমাৰ তেওঁ কবিতা লিখিছিল কাৰণে তেওঁক বিহগী কবি বুলি কোৱা হয়। ঠিক আছে। তাৰপিছত প্ৰশ্নটি চোৱা, এইটো তোমাৰ কি কৈছে, মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে। মন্দিৰৰ উপেক্ষিত ৰবাব ফুলে প্ৰেম পৰিমল বুলি কৈছে। এইটো ৰবাব ফুলে।
তাৰপিছত চোৱা মূলভাৱ কি মূলভাৱ আহিব সেই বিষয়ে মই ভিডিঅ' এটা আলোচনা কৰিছোঁ, তোমালোকে চাই ল'বা। আৰু ইয়াতে তোমালোকে চাই লোৱা প্ৰকৃষ্টি কবিতাটিৰ মূলভাৱ। ইয়াতে চোৱা তোমালোকে কেনেদৰে লিখিবা এইটো। আৰু তোমালোকে চোৱা যদি যিকেইটা কবিতা আছে সেই কবিতাৰ মূলভাৱখিনি তোমালোকে যদি চোৱা তেতিয়াহ'লে তোমালোকৰ যিকোনো প্ৰশ্নৰ এনচাৰ তোমালোকে ইজিলি কৰিব পাৰা, ঠিক আছে। তো এইটো চোৱা প্ৰশস্তি। এইটো প্ৰশস্তি শব্দৰ অৰ্থ হৈছে আৰাধনা বা গণনা কীৰ্তন কৰা। বিহগী কবি ৰঘুনাথ চৌধুৰীদেৱে প্ৰশস্তি কবিতাটোৰ মাজেৰে বিনন্দীয় প্ৰকৃতিৰ ৰূপ সৌন্দৰ্যৰ সুন্দৰভাৱে গুণানুকীৰ্তন কৰিছে। কবিয়ে কবিতাটোৰ মাজেৰে প্ৰকৃতিৰ ৰূপৰ আৰাধনা কৰিছে। তাৰপিছত উষাৰ সাঁতুৰণি কিৰণে চৌদিশ আলোকিত কৰি বন বিৰিখে ন সাজেৰে প্ৰকৃতিক সজাই সৌন্দৰ্যময়ী কৰি তুলিছে। চৌদিশে ফুলি থকা নানা ৰঙী ফুলবোৰ মন প্ৰাণ আনন্দেৰে ভৰি পৰিছে। আনকি মন্দিৰৰ উপক্ষিত ৰবাব ফুলেৰে প্ৰকৃত প্ৰেমৰ সুবাস বিলাইছে। বিবিধ বিহংগৰ সুমধুৰ গীতে জল স্থল আকাশ বতাহ সকলোতে যেন দেৱতাৰহে সন্ধান কৰিছে। কবিয়ে অমৃতৰ সন্তান মানুহক কালৰাত্ৰিৰ শেষত প্ৰাকৃতিৰ আৰাধনাৰ মুক্তিৰ পথ বিচাৰিবলৈ আহ্বান জনাইছে। কবিয়ে প্ৰাকৃতিক ভগৱান ৰূপে জ্ঞান কৰিছে। তেওঁ মোহক কিচক বেণুৱে বতাহক যেন সুমধুৰ সুৰেৰে মহামহিমৰ গীত গাইছে। সেয়ে কবিয়ে ভক্তবৃন্দক তন্দ্ৰা ত্যাগ কৰি এই সুন্দৰ আৰাধনা কৰিবলৈ আহ্বান জনাইছে। প্ৰকৃতিৰে সন্মোহনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে ঈশ্বৰৰ অস্তিত্ব অনুভৱ কৰিছে। কবিতাটোত প্ৰকৃতিৰ ৰূপ বৰ্ণনা কৰা হৈছে যদিও ইয়াৰ আঁৰত ঈশ্বৰ ভক্তিৰ স্বৰূপ সুন্দৰকৈ ফুটি উঠিছে। কিয়নো কবিয়ে প্ৰকৃতিৰ ঈশ্বৰৰ ৰূপত আৰাধনা কৰি প্ৰকৃতিৰ যশস্যা বৰ্ণনা কৰিছে। সেয়েহে কবিতাটোৰ মাজত থকা এক সুন্দৰ আধ্যাত্মিক সুৰে কবিতাটোক গভীৰ অনুভূতিৰ বাহক কৰি তুলিছে। কবিতাটোত ৰহস্যবাদৰো এক ক্ষীণ আভাস পোৱা যায়। তাৰপিছত চোৱা এইটো কবিতাটোত কবিয়ে কিয়কাৰ প্ৰশস্তি কৰিছে, এইটো এনচাৰ লিখিবা। প্ৰশস্তি নামৰ কবিতাটোত কবিয়ে দৰাচলতে এই ধুনীয়া পৃথিৱীখনৰ সৃষ্টিকৰ্তা ভগৱানৰ পাখণ্ড কৰিছে। কিয়নো ভগৱানৰ অপাৰ কৰোণাৰ বাবেহে আমি এনে এখন সুন্দৰ পৃথিৱীৰ বাসিন্দা পাইছোঁ। এই পৃথিৱীখন ভগৱানে বৰ সুন্দৰকৈ সজাইছে। পুৱাৰ সোণালী কিৰণ, ভিন্নৰঙী সুগন্ধি ফুলৰ সুষম, গছে বিৰিখে সুমধুৰ কাকলিৰে নাচি বাগি জঁপিয়াই ফুৰা নানা ৰঙী চৰাই চিৰিকটি, নদী নিজৰা, আকাশ মিলমিলাই থকা তাৰকাৰাজি, এই সকলোবোৰে পৃথিৱীখনক এক নান্দনিক সৌন্দৰ্য প্ৰদান কৰিছে। সেয়ে ভগৱানৰ গুণমুগ্ধক কবিয়ে পৰম আন্তৰিকতাৰে নেদেখাজনৰ প্ৰশস্তি কৰিছে। তাৰপিছত সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে, এইটো এনচাৰ লিখিবা এনেধৰণে। প্ৰশস্তি কবিতাটিত কবি চৌধুৰীদেৱে প্ৰকৃতিৰ অতুলনীয় ৰূপহাৰী বৰ্ণনা কৰাৰ উপৰিও সমান্তৰালভাৱে পৰমপুৰুষ ভগৱানৰ মহিমাৰ কথাও ব্যক্ত কৰিছে। ভগৱানে এই পৃথিৱীখন সৃজন কৰিছে, পালন কৰিছে আৰু এদিন সংহাৰ কৰিব। গছ লতিকা, চৰাই চিৰিকটি, নদী নিজৰা, ফুল তৰাৰ গানেৰে সমৃদ্ধ এই বিনন্দীয় প্ৰাকৃতিক সৌন্দৰ্যক সুদাপান কৰাৰ সময়ত চিৰসুন্দৰ ভগৱানক ধ্যান কৰিবলৈ ভক্তপ্ৰাণ কবিজনেই সকলোকে নতশিৰে আহ্বান জনাইছে। কিয়নো সত্যম শিৱম সুন্দৰম। তাৰপিছত চোৱা ব্যাখ্যা কৰা। তোমালোকৰ যিকেইটা কবিতা আছে কবিতাৰ পৰাতো ব্যাখ্যা কৰাটো খাটাং আহিবই। উঠে তৰু শিৰে শিৰে বন বিহংগৰ, ছন্দভৰা সুমধুৰ তান, জলস্থল অন্তৰিক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান। তো তোমাৰ এইটোৰ ব্যাখ্যা তোমালোকে যিটো কি আছে মূলভাৱ আছে, মূলভাৱৰ পৰা তোমালোকে লিখি দিবা, তোমালোকৰ এনচাৰ হৈ যাব, ঠিক আছে। তুমি এক্সট্ৰাকৈ চোৱাৰ দৰকাৰ নাই। মই তোমালোকক আগতেও কৈছোঁ যে কবিতাৰ মূলভাৱ মনত ৰাখা, যিকোনো এনচাৰ তোমালোকে লিখিব পাৰিবা। তো তোমালোকে সেইখিনি যিটো মূলভাৱ আছে মূলভাৱৰ পৰা লিখি দিবা, বা তোমালোকে যদি ডাইৰেক্টলি মূলভাৱো লিখি দিয়া তথাপি তোমালোকে সম্পূৰ্ণ নম্বৰে পাবা। তাৰপিছত সৈয়দ আব্দুল মালিকৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি, সেইটো হৈছে বেদুইন। তাৰপিছত চাবা অসমীয়াসকলে কিহৰে তৈয়াৰী পেঁপা বজাইছিল, এইটো মহৰ শিঙৰে তৈয়াৰী পেঁপা বজাইছিল। মোগলসকলে অসমৰ ক'ত ভৰি দিছিল, এইটো সেউজীয়া দুবৰি বনত ভৰি দিছিল। সৈয়দ আব্দুল মালিকৰ একমাত্ৰ কবিতা পুথি কোনখন হয় যাৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল, এইটো অঘৰী আত্মাৰ কাহিনী। তাৰপিছত আছে তোমাৰ কত অত বল পালে অসমৰ সেনানীয়ে, শুকান সান্দহ আৰু পানী আজলিত, কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা। এইটো এনচাৰ লিখিবা এনেধৰণে। অসমত মোগল ৰাজ স্থাপনৰ আশা বুকুত বান্ধি অসমৰ মাটিত ভৰি দিয়া মোগল সেনাটো ভবা নাছিল যে অসমীয়া নৰনাৰী যে ইমান প্ৰবল প্ৰতাপী হ'ব পাৰে। সবল সুঠাম বাহুবলী অসমীয়া সৈন্যৰ সন্মুখত ঠাউৰিব নোৱাৰি মোগল সৈন্যই
ফিৰিং চিটিকি দিছিল। ৰাজপুতসকলৰ নিচিনা অসীম সাহসী বীৰসকলকো মোগলে প্ৰস্তাৱ কৰিছিল অসমীয়া লোকে চাউলেৰে তৈয়াৰী সান্দহ নামৰ এবিধ জলপান খায়। কিন্তু মোগল সৈন্যই এই বিষয়ে অৱগত হৈছিল। সেয়ে বহুতো তেওঁলোক আচৰিত হৈছিল। শুকান সান্দহ পানী দি খাই অসমীয়া সৈন্যই কেনেদৰে ইমান প্ৰবল পৰাক্ৰমী হ'ব পাৰিলে। অসমীয়াৰ সৈন্যৰ যাদুকৰী শক্তিৰ কথা উক্ত কবিতা পাখিৰ মাজত প্ৰতিফলিত হৈছে। তাৰপিছত অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। অসমক যাদুমন্ত্ৰৰ দেশ বুলি ভবা মোগলে অসম জয় কৰিবলৈ আহি অসমৰ প্ৰাকৃতিক সৌন্দৰ্যত মুগ্ধ হৈছিল। চৌদিশে পাহাৰে আৱৰা গছৰ পাতবোৰ মণিমুকুতা সদৃশ বুলি তেওঁলোকে অভিহিত কৰিছে। অসমত পুঠি মাছে কাণত সোণৰ থুৰিয়া পিন্ধা, ভেলিয়ে ফুটা লোৱা দুধসকলে ৰাজধানী সজা দেখি মোগলসকলক অবাক হৈছিল। স্বৰ্গপুৰী সদৃশ অসমত ৰংঘৰ, কাৰেংঘৰ আদি দেখা পাই মোগলসকল বিমুগ্ধ হৈ পৰিছিল। অসমৰ ধূলি থোন, হীৰামণি মৰকত বাগৰি থাকে, আনকি মাটিৰ চৰু থোন, ৰূপ আদি ধাতু বিলোৱা হয়। মোগলে অসমৰ ভিন্ন ৰূপত মোহিত হৈ অসমক স্বৰ্গৰ আখ্যা দিছে। তাৰপিছত চাইটো মই অসমীয়া কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্ৰতিফলিত হৈছে বুজাই লিখা। এই এনচাৰটো তোমালোকে লিখিবলৈ হ'লে ইয়াৰে যিটো মূল ভাৱ আছে সেই মূল ভাৱটো তোমালোকে লিখি দিবা, এনচাৰ হৈ যাব। ঠিক আছে। তো মই তোমালোকক বাৰে বাৰে কওঁ যে কবিতাৰ তোমালোকে মূল ভাৱটো মনত ৰাখিবা। মূল ভাৱটো মনত ৰাখিলে তোমালোকৰ গোটেইখিনি এনচাৰ হৈ যাব। এইটো চোৱা মূল ভাৱ। তো মই তোমালোকক মূল ভাৱটো কৈ দিছোঁ, তোমালোকে মূল ভাৱৰ পৰা সেইবোৰ এনচাৰ লিখিব পাৰিবা। ঠিক আছে। এইটো মূল ভাৱ চোৱা। ইয়াতে মই অসমীয়া কবিতাটো কবি সৈয়দ আব্দুল মালিক দেৱে মোগলৰ অসম আক্ৰমণ, অসমৰ অতীত গৌৰৱ, অনুপম প্ৰাকৃতিক সৌন্দৰ্যৰ প্ৰাচুৰ্যৰ দিশটো অতি সাৱলীল ৰূপত তুলি ধৰিছে। ইয়াৰ লগতে অসমীয়া নৰনাৰীৰ অপৰিসীম দেশভক্ত আৰু প্ৰবল পৰাক্ৰমৰ বিষয়েও বিস্তাৰিতভাৱে দাঙি ধৰিছে। তাৰপিছত লিখিবা, এইটো পৰাক্ৰমী মোগলে অসমৰ মাটিত ভৰি থৈ অসমৰ সৌন্দৰ্য আৰু প্ৰাচুৰ্য দেখি তবত মানিছিল আৰু আশা কৰিছিল অসম দখল কৰি ইয়াত মোগল সাম্ৰাজ্য স্থাপন কৰিব। কিন্তু দেখা নাছিল যে অসমীয়া পুৰুষ নাৰীৰ সবল বাহুত কিমান শক্তি লুকাই আছিল। অসমীয়া পুৰুষৰ তিৰোতাৰ হৃদয়ত যিমান স্বদেশ প্ৰেম নিহিত হৈ আছিল তাৰো উমান পোৱা নাছিল বিদেশী মোগলে। কিন্তু সেয়া গম পাবলৈ মোগলৰ বেছি সময় নালাগিল। চৌদিশে ধূসৰে পাহাৰেৰে আবৃত প্ৰকৃতিৰ ৰম্যভূমি অসম দেশ। পুৱাৰ হেঙুলীয়া বেলিৰ আভা, গছে পাতে জঁপিয়াই সুমধুৰ গীতজোৰা বনৰীয়া পক্ষীৰ কাকলি, ৰ'দৰ পোহৰত জকমকাই থকা মুকুটৰ মালা পিন্ধা সেউজীয়া দুবৰি, জাংফাই বুলীয়া বন-বননি, হাতী দাঁতেৰে নিৰ্মিত খৰম, তাৰপিছত তোমাৰ পোৱালেৰে নিৰ্মিত দলং, সোণৰূপ, হাতী দাঁতেৰে নিৰ্মিত অলংকাৰ, মহৰ শিঙৰ সুৰীয়া পেঁপা, তেলাল, বৰালি মাছ, হাঁহ-কণী, মাটিমাহ, তাৰপিছত বৰা চাউলৰ পিঠাগুড়ি, চূণগুড়ি আদিৰে নিৰ্মিত ৰাজকাৰেং আৰু দৌল দেৱালয়, সাগৰ সদৃশ পুখুৰী, মৌ বৰষা, অসমীয়া মাতকথা, সুৰীয়া গীত-মাত, পৃথিৱীৰ ক'তো বিচাৰি নোপোৱা আই সম্বোধন, এইবোৰ একো বাদ পৰা নাই কবিৰ বৰ্ণনাত, আৰু এইবোৰৰ মুখত পৰিছিল বিদেশী মোগল। কিন্তু অসমীয়া সৈন্যবাহিনীৰ প্ৰচণ্ড শক্তিৰ ওচৰত মোগলে সেও মানিছিল। অসমীয়া ল'ৰা তিৰোতাৰ স্বদেশ প্ৰেম আৰু বীৰত্বই মোগলৰ অন্তৰ চুই গৈছিল। পৰাজিত মোগলৰ বহুতেই যুদ্ধবন্দী হিচাপে অসমত থাকি অসমীয়া কৃষ্টি সংস্কৃত গ্ৰহণ কৰি হাড় হিমজীয়া অসমীয়া হৈ পৰিল। এনে এখন দেশত জন্মগ্ৰহণ কৰি দেশপ্ৰেমিক কবিজনাই নিজকে ধন্য মানিছে। মৃত্যুৰ পিছতো এইখন অসমতেই পুনৰ জন্ম লোৱাৰ মধুৰ সপোন দেখিছে কবিজনাই। ঠিক আছে। তো তোমাৰ এইটো হৈছে মূল ভাৱ। এই মূল ভাৱৰ পৰা তোমালোকে সেইটোৰ এনচাৰ লিখি দিবা। ঠিক আছে। এইটো মূল ভাৱ হয়। তাৰপিছত চোৱা, তোমালোকৰ এই যিটো আছে এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। এইটো জীৱনে মৰণে মই চিৰদিন অসমীয়া, অসমীয়া দেহে প্ৰাণী মন, জীয়াই থাকোঁতে মই অসমীয়াৰে অসমীয়া, মৰিলেও বৰি ল'ম অসমৰ অমীয়া মৰণ। এইটো কেনেকৈ লিখিবা? উক্ত কবিতা ভাষী আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ মই অসমীয়া নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে। কবিতা ভাষীৰ মাজেদি দেশপ্ৰেমিক কবি সৈয়দ আব্দুল মালিক দেৱে স্বদেশৰ প্ৰতি থকা তেখেতৰ অকপট ভালপোৱাৰ ভাৱ প্ৰকাশ কৰিছে। এইখন অসম দেশৰ বায়ু পানী সেৱন কৰি কবি ডাঙৰ দীঘল হ'ল। সুৰীয়া অসমীয়াৰ ভাষাৰ গীত গাত শুনি হৃদয়ৰ জোৰ পেলালে। এইখন দেশৰ লাহিশালী চাউলৰ তেলেতীয়া ভাত মুঠি উদৰ পূৰাই খাই তৃপ্তি লভিলে। এয়া গছলতা ফুলেৰে ভৰা ধুনীয়া অসম দেশ। চৰাই চিৰিকটিৰ সুমধুৰ সংগীতে পুৱাৰ ৰাঙলী বেলিয়ে কবিক জনালে প্ৰাতঃ সম্ভাষণ।
সূৰ্য উঠা দিশ বিনন্দীয়া অসমীয়া আই। অসমীয়াৰ বাহিৰে কবিয়ে অন্য কথা ভাবিবই নোৱাৰে। সেয়েহে এনেহেন অসম দেশত কবিয়ে মৰাৰ পিছতো পুনৰ জন্ম ল'বলৈ হাবিয়াস কৰিছে। এয়া দেশপ্ৰেমিক কবিজনাৰ দেশৰ প্ৰতি থকা অফুৰন্ত ভালপোৱাৰ চানেকি। ঠিক আছে, তো তোমালোকে এইখিনি লিখি দিবা। তাৰপিছত তোমাৰ চোৱা এইটোৰ এনচাৰ মই ক'লে তোমালোকে ইয়াতে চোৱা ধুনীয়াকৈ তোমাৰ ইয়াতে যিটো মূলভাৱ আছে সেই মূলভাৱত সেই কথাখিনি ধুনীয়াকৈ ফুটি উঠিছে। এইখিনি চোৱা, এইখিনি লিখি দিবা। ইয়াৰ পৰা এই যিটো পেৰাগ্ৰাফ আছে এই পেৰাগ্ৰাফটো লিখি দিবা সেইটো। ঠিক আছে, ইয়াৰ পৰা তোমালোকে এই পেৰাগ্ৰাফখিনি লিখি দিবা। এইখিনিলৈ লিখি দিলে তোমাৰ এনচাৰ হৈ যাব। তাৰপিছত চোৱা এইটো কবিয়ে কোন সময়ত মানুহজনক লগ পাইছিল? গধূলি সময়ত লগ পাইছিল। তাৰপিছত নিজৰ ঘৰ বিচাৰি নোপোৱা মানুহজন কি আছিল? কুকুৰীকণা আছিল। কুকুৰীকণা মানে যিজনে তোমাক ৰাতিত দেখা নাপায়। আৰু এইটো তোমাৰ ভিটামিন এৰ অভাৱত হয়, তোমালোকে জানা, এইটো 6-7ত পঢ়ি আহিছা। হৰে কৃষ্ণ ডেকাদেৱে 2010 চনত লাভ কৰা বঁটাটোৰ নাম কি? এইটো অসম উপত্যকা সাহিত্য বঁটা। তাৰপিছত দৃষ্টান্তৰ কবিতাত কবিয়ে কিমান বছৰ পাছত মানুহজনক লগ পোৱা বুলি উল্লেখ কৰিছে? 25 বছৰ পিছত। দৃষ্টান্তৰ শব্দৰ অৰ্থ কি? দৃষ্টান্তৰ শব্দৰ অৰ্থ হৈছে তোমাৰ পাৰিপাৰ্শ্বিকতাৰ পৰিৱৰ্তন, অৰ্থাৎ দৃশ্যৰ অন্তৰ বা দৃশ্যৰ পাৰ্থক্য, অৰ্থাৎ দৃশ্যযোগ অন্তৰ মানে দৃশ্যৰ পাৰ্থক্য, দৃষ্টান্তৰ। হৰে কৃষ্ণ ডেকাদেৱৰ একমাত্ৰ কবিতা উপন্যাসখনৰ নাম কি? একমাত্ৰ উপন্যাসখনৰ নাম উপন্যাসখনৰ নাম এইটো হৈছে আগন্তুক। তাৰপিছত এইটো চাবা, ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। 7মহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ সতে কি কি কথা পাতিছিল? তোমাৰ নিজৰ কথাৰ লিখা। এইটোৰ এনচাৰ লিখিবা এনেধৰণে। 25 বছৰ আগেয়ে কবিয়ে যেতিয়া এজন ব্যক্তিক কেঁচা আলি কেঁকুৰীৰ কাষত লগ পাইছিল তেতিয়া কুকুৰীকণা হোৱা হেতুকে তেখেতে নিজৰ ঘৰটো বিচাৰি পোৱা নাছিল। কবিয়ে তেওঁক সহায় কৰাৰ অৰ্থে ঘৰটোলৈ আগবঢ়াই দিওঁতে ব্যক্তিজনে খুব সন্তোষ প্ৰকাশ কৰিছিল। কিন্তু 25 বছৰ পাছত যেতিয়া দৃশ্যটো সলনি হ'ল তেতিয়া পুনৰবাৰ একে ঠাইতে ব্যক্তিজনক লগ পাওঁতে কবিক মানুহজনে চিনিব নোৱাৰি ভাড়াঘৰত বিচাৰি অহা মানুহ বুলি ভাবিছিল। তেতিয়াই তেখেতে কংক্ৰিটৰ পৃথিৱীখনৰ বিষয়ে দুখ কৰি কৈছিল আৰু ইয়াত মানুহ মৰিলেও দাহ কৰিবলৈ কাৰো সময় নাই বুলি কৈছিল। তাৰপিছত চাবা, এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। বৰ শান্তিত আছো এই প্ৰজাতিত কোনে কাক কিয় এনেদৰে কৈছিল বুজাই লিখা। এইটো চোৱা, 25 বছৰ, এইটো প্ৰথমতে এইখিনি উল্লেখ কৰিবা, তাৰপিছত এইটো লিখিবা। 25 বছৰ আগৰ এই চমকা দৃশ্যৰ পুনৰ স্মৰণৰ আঁৰতেই এই বাক্যফাঁকিৰ মৰ্মাৰ্থ সোমাই আছে। সেয়া আছিল এটি গধূলিৰ সময়, এটি গাঁৱলীয়া পৰিৱেশ। কবিৰ মনত এতিয়াও সজীৱ হৈ আছে ঘুকুট গাঁওখনৰ কোনো এটি চুকত থকা আলি কেঁকুৰীৰ কেঁচা মাটিৰ গোন্ধটো। সেই আলি কেঁকুৰীৰ দাঁতিতে যেন এডাল নঙলা আৰু তাক অতিক্ৰমীয়ে খেৰ বাহিৰে সজা এটি অকণমান পজা। কবিৰ স্মৃতিয়ে যেন আজিও ধৰি ৰাখিছে আকাশ ভেটিবলৈ নিকিন প্ৰতিযোগিতা কৰা তামোল গছকেইজোপাক। সন্মুখতে বিৰাজমান বাঁহ গছকেইজোপা সেই বিচিত্ৰ আকৃতিক, এইটো প্ৰাকৃতিক হ'ব লাগে, এইটো প্ৰাকৃতিক হ'ব, এইটো প্ৰাকৃতিক, যে গধূলিৰ নিজম পৰতো নমিত নমস্কাৰ ভংগীৰে কবিক আদৰণি জনাইছিল। হঠাতে যেন কবিয়ে মুখামুখি হ'ল এজন গয়ালোকৰ। আপাত দৃষ্টিত কবিয়ে ধৰিব পাৰিলে মানুহজন কুকুৰীকণা। সেইবাবেতো ফৰিং ফুটা জোনাকৰ ফটফটীয়া পোহৰতো মানুহজনে নিজৰ ঘৰটোকে উলিয়াব পৰা নাছিল। মানৱ দৰদী কবিয়ে স্বেচ্ছাই আগবঢ়াইছিল সহায়ৰ হাত, আৰু এনে এক অচিনাকি সহায় গ্ৰহণ কৰিবলৈ ব্যক্তিগৰাকীয়ে অলপো দ্বিধাবোধ কৰা নাছিল। কবিয়ে যেতিয়া হাতে হাত ধৰি মানুহজনক আগুৱাই লৈ গৈছিল তেতিয়া কবিক এজন পৰম বিশ্বাসীৰ দৰে কৈ গৈছিল যে সেই শান্তিময় পৰিৱেশত তেওঁৰ সুখ স্বাচ্ছন্দ্যৰ কথা। কবিৰ কাণত যেন আজিও ৰিণিকি বাজে এই মনপৰশা স্বীকাৰোক্তি, বৰ শান্তিত আছো এই প্ৰজাতিত। তাৰপিছত তোমাৰ চোৱা, এইটো ব্যাখ্যা কৰা। জখৰ পোৱালিহঁতে কাকনো কোনে চায়, মৰিলেও দাহ কৰিবলৈ এজনো মানুহ নাই। এইটোৰ এনচাৰ লিখিব এনেধৰণে। উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্ভুক্ত হৰে কৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত দৃষ্টান্তৰ নামৰ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে। উক্ত কবিতাংশত কবিয়ে মানৱ ধৰ্ম ঐশ্বৰ্য বৃদ্ধিৰ প্ৰতিযোগিতাত কিদৰে মানৱীয় মূল্যবোধৰ অৱক্ষয় ঘটিছে তাৰেই অৱতাৰণা কৰিছে। বৰ্তমান সমাজত মানুহৰ
কথা কথিত শিক্ষা দীক্ষাৰ উত্তৰণ ঘটিছে, সা সম্পত্তিৰ অভিজ্ঞতাও বাঢ়িছে, কিন্তু তাৰ বিপৰীতে মানৱীয় প্ৰমূল্যৰ অৱক্ষয় হৈছে। গ্ৰাম্য জীৱনৰ সফলতা আৰু আন্তৰিকতা ক্ৰমান্বয়ে আধুনিক জীৱনশৈলীয়ে গ্ৰাস কৰি পেলাইছে। ফুফুলা অভিজাত্যই মানুহক প্ৰকৃত বিকাশৰ পথলৈ উত্তৰণ ঘটাব পৰা নাই, যাৰ ফলত মানুহৰ মৰম চেনেহ, ভাতৃত্ববোধ, একতা দিল্লী চিহ্ন হৈ পৰিছে। সেয়া আজি সমাজত বিপদ আপদৰ সময়তো মানুহৰ এষাৰি মাত শুনিবলৈ পোৱা নাযায়। আনকি মানুহ মৰিলেও সদাহ কৰিবলৈকে আজি ওচৰ চুবুৰীয়াই সহায় কৰিবলৈ নাহে। বৰ্তমান এনে সমাজৰ এখন জীয়া ছবি কবিতাংশৰ জৰিয়তে কবিয়ে ফুটাই তুলিছে। তাৰপিছত প্ৰশ্নটি চোৱা, হেৰৌ অচিনাকি মানুহজন, তোমাক কি লাগে হে ইয়াত? কোনে কাক কিয় কবি কেনেদৰে কৈছিল বুজাই লিখা। নাইবা এই কংক্ৰিটৰ হাবিখনত তেওঁক বিচাৰি নাপালে আৰু। ইয়াত কবিয়ে কাক বিচাৰি নোপোৱাৰ কথা কৈছে বুজাই লিখা। ইয়াত কবিয়ে বৃত্ত, নুৰ্য, এইটো চোৱা, এইটো তোমাৰ এটা কিন্তু শব্দৰ অৰ্থ আহে, এইটো নুৰ্য। নুৰ্য মানে কি তোমাৰ? নুৰ্য মানে হৈছে কুজা, ঠিক আছে, নুৰ্য মানে কুজা, এইটো মনত ৰাখিবা। তাৰমানে যিটো তোমাৰ যে পিছফালৰ ৰাজহাড়টো যে তোমাৰ ওখহা থাকে সেইটো। 25 বছৰ পিছত ঠিক একেখিনি ঠাইতে কবি এজন বৃদ্ধ কুজা লোকক, এইটো কুজা, এইটো নুৰ্য হয়, লগ পাইছিল। তেওঁৰ মুখত বয়সৰ চিন স্পষ্ট। বয়সৰ চিন নোহোৱা হ'লে 25 বছৰ আগৰ মানুহজনৰ লগতে 6 লাখ একো সাজ। তেওঁৰ সাতমহলীয়া অট্টালিকাৰ বাহিৰত ৰৈ আছিল। ওচৰে পাজৰে আছিল আন কেইবাটাও অট্টালিকা, এটাতকৈ আনটোৰ ৰূপ চৰা আছিল। সন্ধ্যাভোগৰ বহুত পাছতে সেই ঠাইত জনপূৰ্ণ হৈ আছিল। চশমাৰ তলেৰে বৃদ্ধ লোকজনে কবিয়ে ভাড়াঘৰ বিচাৰি আহিছে নেকি বুলি প্ৰশ্ন কৰিছিল। তাৰপিছত বৃদ্ধ লোকজনে নিজেই কৈছিল যে এই কুবেৰৰ মহলাত ভাড়াঘৰ নাপায়, আৰু নাপালেও শান্তিৰে থাকিব নোৱাৰে, কিয়নো পূৰ্বৰ শান্তিপূৰ্ণ ঠাইখন এখন কংক্ৰিটৰ নগৰীত পৰিণত হৈছে আৰু হৈ পৰিছে এখন ধনতান্ত্ৰিক জখৰ সমাজ। ঠাইখনত মানৱতা, নৈতিকতা, আৱেগ, অনুভূতি সকলোবোৰৰ স্খলন ঘটিছে। আন্তৰিকতাশূন্য যান্ত্ৰিক সমাজখনত কাৰোবাৰ মৃত্যু হ'লেও দাহ কৰিবলৈ মানুহ নোলায়। সকলোৰে অন্তৰবোৰ যেন হৈ পৰিছে কংক্ৰিটৰ দৰে কঠিন। এইদৰে কৈ বৃদ্ধ লোকজনে সাতমহলীয়া ঘৰৰ ভিতৰলৈ সোমাই গ'ল আৰু কবিয়ে তেওঁক কংক্ৰিটৰ হাবিখনত বিচাৰি নাপাই অশান্তিৰে উভতি আহিল। তাৰপিছত প্ৰশ্নটি চোৱা, দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল? মোহিনী ৰূপ ধাৰণ কৰিছিল। কানাই চাতুৰী নামৰ কবিতাটো কবিৰ কোনখন পুথিৰ অন্তৰ্ভুক্ত? এইটো কাণ খোৱাৰ পুথিৰ অন্তৰ্ভুক্ত। তাৰপিছত প্ৰশ্নটি চোৱা, কাঠবাজি বুলি জগতে হাচয়, দেখিলে সুমৰে হৰি। কাঠবাজি বুলি কাক কৈছে, ইয়াৰ অৰ্থ কি? এই উপবাদৰ পৰা কোনে ৰক্ষা কৰিলে? বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। তো কাঠবাজি বুলি যশোদাক কোৱা হৈছে, ইয়াৰ অৰ্থ হৈছে সন্তান জন্ম দিব পৰা ক্ষমতা নোহোৱা তিৰোতা। আৰু এই উপবাদৰ পৰা যশোদাক শ্ৰীকৃষ্ণই ৰক্ষা কৰিছিল। কপিল মুনি কোন হয়? তেওঁৰ মাতৃৰ নাম কি আছিল? কপিল মুনি কদম মুনিৰ পত্নী আৰু স্বয়ম্ভৱ মুনিৰ কন্যা দেৱহূতিৰ পুত্ৰ। তেওঁৰ মাতৃৰ নাম আছিল দেৱহূতি। তাৰপিছত কৃষ্ণই কলৈ গুচি যাব বুলি মাক যশোদাক কৈছিল? এইটো কৃষ্ণই দৈৱকীৰ ঘৰলৈ গুচি যাব বুলি মাক যশোদাক কৈছিল। তাৰপিছত এইটো চোৱা, ছয়ৰতি সোণাৰ বংশী গৰাই নেত ৰাজপটেশ্বৰী শুই। ইয়াত ৰাজপটেশ্বৰী বুলি কাক কৈছে? ইয়াতে ৰাজপটেশ্বৰী বুলি যশোদাক কৈছে। তাৰপিছৰ প্ৰশ্নটি, মাকৰ কি কি গুণৰ কথা ক'বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল? কথাখিনি তোমাৰ নিজৰ ভাষাৰে লিখা। শ্ৰীধৰ কন্দলিৰ দ্বাৰা ৰচিত কানাই চাতুৰীত শিশু কৃষ্ণই মাক যশোদাৰ ওপৰত কৰা মান অভিমান প্ৰকাশ পাইছে। শিশু কৃষ্ণই মাকৰ ওপৰত কৰা নানা অভিযোগ পাত্ৰীৰ জৰিয়তে প্ৰকাশ পাইছে। ৰাতিপুৱা কৃষ্ণক মাকে টোপনিৰ পৰা জগাবলৈ যাওঁতে কৃষ্ণই মাক যশোদাক নানা অভিযোগ দিছে। কৃষ্ণই আপত্তি দৰ্শাইছে যে বাঁহৰ বাঁহী বজাই কৃষ্ণৰ 2 ওঠ ফাটি তেজ ওলাই যায়। মাকে ৰাজপটেশ্বৰী হৈও ছয়ৰতি সোণৰে এটা বাঁহী গৰাই নিদিয়ে বাবে কৃষ্ণই লাজ পাইছে। গৰু চৰাবলৈ যোৱা কৃষ্ণই মাকে দি পঠিওৱা কম পৰিমাণৰ আহাৰ খাই আধা পেটে থাকিব লগা হয়। সৰু গামোচাৰ দৰে পোছাক পিন্ধি গৰু চৰাই থাকোঁতে তেওঁ কাঁইট পিন্ধে, অথচ মাকৰ খবৰে নাই। কেঁকুৰা চুলিত ধূলিমাকতি লাগি জঁটা বান্ধি যায়, কিন্তু মাকে তেল লগা দিয়া নাই। মাক যশোদাৰ এনেবোৰ গুণৰ কথা ক'বলৈ শিশু কৃষ্ণৰ লাজ লাগে।
তাৰপিছত প্ৰশ্নটি চোৱা এইটো তথাপি তোহাক দেখন্ত দৰত উৰি যায় মোৰ জীউ। এইষাৰ কাৰ উক্তি? কাক দেখি কিয় তেওঁৰ ভয়তে জীউ উৰি যায় বুজাই লিখা। এইটোৰ এনচাৰ লিখিবা এনেধৰণে। প্ৰশ্নোক্তি কথাষাৰ কৃষ্ণই মাক যশোদাক উদ্দেশ্য কৰি কৈছিল। কৃষ্ণ হ'ল পৰম পুৰুষ ভগৱান। তেওঁ ভকতৰ মনৰ বাঞ্ছা পূৰণ কৰিবলৈ যশোদাৰ ঘৰত পুত্ৰৰূপে উপজিছে। যশোদা আছিল কঠোৰ শাখিনা নাৰী। সাধাৰণ দুখতে কৃষ্ণক নানা শাস্তি দিয়ে। ভালদৰে খাবলৈ পিন্ধিবলৈ নিদিয়ে, ৰছীৰে গছত বান্ধি থয়। সেয়েহে যশোদাক দেখিলে কৃষ্ণৰ যেন ভয়ত জীউ উৰি যায় বুলি কৈছে। তাৰপিছত এইটো দুৰ্যোগ কলংক দুখ সুমৰন্তে। সুমৰন্তে শব্দৰ অৰ্থ কি? সুঁৱৰি। তাৰপিছত এইটো চাবা কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক চলনা কৰিছিল? বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। দৈত্যৰ ৰজা বলি অতি শক্তিশালী আছিল। তেওঁ সকলোকে যি বিচাৰ কৰে তাক দান কৰিছিল। যি বিচাৰে তাকে দান কৰিছিল। এবাৰ তেওঁ যজ্ঞৰ আয়োজন কৰি ঘোষণা কৰিলে যে যিয়ে যি বস্তু তেওঁৰ পৰা বিচাৰে সেই বস্তুবোৰ তেওঁ দান কৰিব। কৃষ্ণই বামন অৰ্থাৎ ভাওনা মানুহৰ ৰূপ লৈ তেওঁ যজ্ঞত উপস্থিত হৈছিল। বলিয়ে তেওঁক সাধাৰণ মানুহ বুলি ভাবি কি লাগে সোধাত তেওঁ ৩ পদ ভূমি লাগে বুলি কৈছিল। বলিয়ে বামনক নিজ ইচ্ছামতে ল'বলৈ কোৱাত বামনে প্ৰথম ভৰিখন পৃথিৱী আৰু দ্বিতীয় ভৰিখন স্বৰ্গত থলে। তৃতীয়খন ভৰি ক'ত থব বুলি ৰজাক সুধিলে। বলিয়ে বামনৰ এই ৰূপ দৰ্শন কৰি স্বয়ং বিষ্ণু বুলি বুজি উঠিল আৰু তৃতীয় পদ তেওঁৰ মূৰৰ ওপৰতে থবলৈ ক'লে। বামনে বলিৰ মূৰৰ ওপৰত ভৰি থোৱাত সেই ভৰি সহিব নোৱাৰি বলি গৈ পাতাল পালেগৈ। এনেদৰে কৃষ্ণই বামন ৰূপ লৈ দান কৰাৰ বাবে বলিৰ যি অহংকাৰ হৈছিল সেই অহংকাৰ চূৰ্ণ কৰিছিল। এনেদৰে কৃষ্ণই বামন ৰূপ লৈ বলিক চলনা কৰিছিল। তাৰপিছত এইটো চোৱা মই নাৰায়ণ জগত কাৰণ তুমি গোৱালৰ জীউ তথাপি তোহাক দেখন্তে দৰত উৰি যায় মোৰ জীউ। এইটো ব্যাখ্যা কৰিব লাগে। এইটো এনেদৰে লিখিবা। উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ কানাইৰ চাতুৰী নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে। কবিতাফাঁকিৰ মাজেদি কবি শ্ৰীধৰ কন্দলীদেৱে বালক কৃষ্ণই কেনেকে থিয় পাতি পুৱা বিচনাৰ পৰা উঠিব নোখোজি মাকক কথা শুনাইছে সেই কথাকে ব্যক্ত কৰিব বিচাৰিছে। কৃষ্ণ হৈছে ভগৱান বিষ্ণুৰে এটি অৱতাৰী ৰূপ। ভক্ত বৎসসকল ভগৱানে যশোদাৰ মনোবাঞ্ছা পূৰণ কৰিবৰ বাবেই তেওঁ পুত্ৰৰূপে জন্ম লৈছিল। বালক সুলভ দুষ্টালি খং অভিমান বাকচাতুৰ্যতাৰে যশোদাৰ হৃদয় জোৰাইছিল। কৃষ্ণৰ অতপালিত অতিষ্ঠ হৈ যশোদাই আন সাধাৰণ মাতৃৰ দৰে কৃষ্ণক শাস্তি দিছিল। সেয়েহে কৃষ্ণইও সাধাৰণ মানৱ শিশুৰ দৰে মাকৰ ভয়ক ত্ৰস্তমান হৈছিল। যশোদা যিহেতু গো পালক নন্দৰাজৰ ৰাণী, গোকুলসকলৰ বাসিন্দাসকলক গোপালক জাতিৰ। সেয়েহে কৃষ্ণই মিছা অভিমান কৰি মাকে তেওঁক অৱহেলা কৰাৰ অভিযোগ তুলি গোৱালৰ জীউ বুলি হাঁহিছে আৰু নিজৰ জগতৰ কাৰণ বুলি নাৰায়ণে কৈছে। কৃষ্ণই কবিতাটিৰ মাজে মাজে নিজৰ ঈশ্বৰত্ব ঘোষণা কৰিছে। ইয়াৰ অন্তৰ্নিহিত অৰ্থটো হ'ল যশোদাই ভগৱানক যিহেতু নিজৰ সন্তানৰূপে পাবলৈ বাঞ্ছা কৰিছিল, ভক্তৰ অধীন ভগৱান, সেয়েহে কৃষ্ণই যশোদাৰ সন্তানৰূপে শিশুৰ দৰে আচৰণ কৰি যশোদাৰ মনোকামনা পূৰণ কৰিছিল। তাৰপিছত চাবা কোন চনত অম্বিকাগিৰি ৰায়চৌধুৰীয়ে অসম সাহিত্য সভাৰ সভাপতি হৈছিল? অম্বিকাগিৰি ৰায়চৌধুৰীদেৱ 1950 চনৰ অসম সাহিত্য সভাৰ মাৰ্ঘেৰিটা অধিৱেশনৰ সভাপতি আছিল। অম্বিকাগিৰি ৰায়চৌধুৰীয়ে গুৱাহাটীৰ কোনখন বিদ্যালয়ত শিক্ষা লাভ কৰিছিল? এইটো সোণাৰাম হাইস্কুল। তাৰপিছত জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাৰু ধৰিবলৈ কৈছে? এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তো এইটো তোমাৰ বীৰ বেশেৰে তোমাৰ কি ঝাৰু ধৰিবলৈ কৈছে। তাৰপিছত কবিয়ে চাই থাকোঁতে মুখখন কিহেৰে ভৰি পৰিল বুলিছে? কিহেৰে ভৰি পৰিছিল? এইটো কবিয়ে চাই থাকোঁতে মুখখন কাজল ছাইৰে অৰ্থাৎ কলংক পৰাধীনতা কালিমা আদিৰে ভৰি পৰিলে। বেদনাৰ উল্কা কাৰ ৰচনা? এইটো অম্বিকাগিৰি ৰায়চৌধুৰীৰ ৰচনা। অম্বিকাগিৰি ৰায়চৌধুৰীয়ে ৰচনা কৰা দুখন পুথিৰ নাম লিখা। এইটো তুমি আৰু বীণা। তাৰপিছত কোন চনত অম্বিকাগিৰি ৰায়চৌধুৰীক সশ্ৰম কাৰাদণ্ড বিহা হৈছিল? 1921। অম্বিকাগিৰি ৰায়চৌধুৰীয়ে লিখা এখন নাটকৰ নাম লিখা। এইটো হৈছে জয়দ্ৰৱ বধ। কবিতাটোত কবিয়ে ক'ত বহাৰ ঠাই নহ'ব বুলি কৈছে? বিশ্বসভাত। তাৰপিছত এইটো চোৱা নহ'লে যে বিশ্বসভাত নহ'ব তোত বহা ঠাই। বিশ্বসভাত বহা ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে?
এইটোৰ এনচাৰ লিখিবা এনেধৰণে বিশ্বসভাত বহাৰ ঠাই পাবলৈ কবিয়ে ঝাৰুৰে সাৰি পুচি ঘৰ দুৱাৰ চিনুকাকৈ তোলাৰ দৰে আমাৰ সমাজত থকা মলিবোৰ নাইকিয়া কৰিবলৈ নিৰ্দেশ দিছে। কবিতাটিত মলিবোৰ বুলি কবিয়ে দেশবাসীৰ মাজত চলি থকা পৰস্পৰ ভেদাভেদ, হিংসা বিদ্বেষ, ঘৃণা ইত্যাদিবোৰ নাইকিয়া কৰি সকলোকে একগোট হৈ দেশখনৰ হেৰুৱা স্বাধীনতা ঘূৰাই আনিবলৈ আহ্বান জনাইছে। লগতে কবিয়ে দেশৰ হেৰুৱা স্বাধীনতা ঘূৰাই আনি নিজৰ দেশখনক বিশ্বৰ দৰবাৰত উচ্চ স্থান অধিক কৰিবলৈ আহ্বান জনাইছে। তাৰপিছত চাবা এইটো ৭ম পুৰুষীয়া সোণৰ চোতাল ঘৰ কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে। কবিয়ে কৈছে যে আমাৰ সোণৰ চোতাল ঘৰ বহুদিন গোট খাই থকা জাবৰ জোথৰ আৰু মলিৰে পোত খাইছে। ইয়াৰ দ্বাৰা কবিয়ে পৰাধীনতাৰ কলিমাৰ কথা বুজাইছে। তাৰপিছত চোৱা এইটো ব্যাখ্যা কৰা। হিংসা দেশৰ ভেদাভেদৰ, ঘৃণা ঘৃণী স্বাৰ্থ ভেমৰ, ক'ত যে কি মলি মমৰ, ভৰি জাতিৰ জীৱন যায়। এইটো ব্যাখ্যা কৰিব লাগে। চাবা উক্ত কবিতাভাষী আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত অম্বিকাগিৰি ৰায় চৌধুৰীদেৱে লিখা ধৰ ঝাৰু ধৰ বাই নামৰ কবিতাটোৰ পৰা অনা হৈছে। উক্ত কবিতাভাষীৰ জৰিয়তে কবিয়ে আমাৰ দেশত বাস কৰা মানুহৰ মাজত থকা পৰস্পৰ ভেদাভেদ, হিংসা বিদ্বেষ, ঘৃণা স্বাৰ্থ আদিৰ কথা উল্লেখ কৰিছে। কবিৰ মতে মানুহৰ মাজত থকা পৰস্পৰ ভেদাভেদ, হিংসা বিদ্বেষ আদি বহুদিন নহৰাকৈ থকা ঘৰ চোতাল আদি তৰপে তৰপে গোট খোৱা তলিৰ দৰে। যিদৰে মলিৰ কাৰণে ঘৰ দুৱাৰ কুৎসিত দেখি, ঠিক তেনেদৰে মানুহৰ মাজত থকা ভেদাভেদ, হিংসা বিদ্বেষ, ঘৃণা আদিৰ বাবেও এটা জাতিৰ উন্নতিৰ বাধাৰ সৃষ্টি হয়। এইটো চব বহুত ইম্পৰ্টেণ্ট হয়। ধৰ ঝাৰু ধৰ বাই কবিতাটিৰ মূল ভাৱ লিখা বহুত ইম্পৰ্টেণ্ট হয়। এইটো মূল ভাৱ এনেদৰে লিখিবা। ধৰ ঝাৰু ধৰ বাই কবিতাটিৰ মূল বিষয়বস্তু হৈছে স্বদেশ প্ৰেম। পৰাধীন ভাৰতবৰ্ষৰ সকলো দেশবাসীকে একগোট হৈ পৰাধীনতাৰ শিকলি ছিঙি হেৰুৱা স্বাধীনতা ঘূৰাই আনি বিশ্বৰ দৰবাৰত দেশখনক উচ্চ স্থান অধিকাৰ কৰিবলৈ কবিয়ে আহ্বান জনাইছে। কবিতাটো কবিয়ে দেশ পৰাধীন হৈ থকা সময়ত সশ্ৰম কাৰাদণ্ডত খাটি পায়খানা চাপ কৰি থকা কালছোৱাত ৰচনা কৰিছিল। ঝাৰুৰে সাৰি পুচি ঘৰ দুৱাৰ চিকুণাই তোলাৰ দৰে আমাৰ মাজত থকা মলিস্বৰূপ পৰস্পৰ ভেদাভেদ, হিংসা বিদ্বেষ, ঘৃণা ইত্যাদিবোৰ নাইকিয়া কৰি সকলোকে একগোট কৰি দেশখনৰ হেৰুৱা স্বাধীনতা ঘূৰাই আনি বিশ্বৰ দৰবাৰত এখন উচ্চ স্থান অধিকাৰ কৰিবলৈ কবিয়ে আহ্বান জনাইছে। কবিৰ সংশয় হৈছে সময়মতে এনে কাম নকৰিলে বিশ্বৰ অন্যান্য ৰাষ্ট্ৰৰ লগত আমাৰ দেশে সমানে খোজ মিলাবলৈ সক্ষম নহ'ব। কবিয়ে এটা কথা স্পষ্ট কৰি দিছে যে সবাত নিজৰ মাজত খোৱা কামোৰা কৰি থাকিলে দেশ জাতি ঐতিহ্য এটাও ৰক্ষা নকৰিব। তেতিয়াহে দেশৰ স্বাধীনতা ঘূৰাই অনাত সম্ভৱ হ'ব। কবিতাটোত জাতীয়বাদ আৰু দেশপ্ৰেমৰ বীজ অংকুৰিত হোৱা দেখিবলৈ পোৱা যায়। তাৰপিছত আছে চোৱা ভট্টদেৱৰ সম্পূৰ্ণ নাম কি? ভট্টদেৱৰ সম্পূৰ্ণ নাম হৈছে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। বিখ্যাত যুগ ক'ৰ পৰা অনা হৈছে? এইটো কথাগীতৰ পৰা অনা হৈছে। ভট্টদেৱৰ গুৰু কোন হয়? দামোদৰ দেৱ। তাৰপিছত অৰ্জুনৰ তোমাৰ ধনুখনৰ নাম আছিল গাণ্ডীৱ ধনু। মহাৰথী কাক বোলে? এইটো চোৱা যিজনে তোমাৰ 10,000 ধনুৰ্ধাৰীৰ সৈতে অকলে যুঁজ দিব পাৰে তেওঁকে মহাৰথী বোলে। অৰ্থাৎ পৰাক্ৰমী যুঁজাৰুজনেই হৈছে মহাৰথী। কিহত উঠি শ্ৰীকৃষ্ণই দিব্য শংখ বজাইছিল? এইটো মহাৰথত উঠি। আততায়ী কাক বোলে? চোৱা এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। যিজনে বিষ দিবলৈ চেষ্টা কৰে, অগ্নি দিয়ে, ধন সৰ্বস্ব হৰণ কৰে, ৰাজ্যসভা কাঢ়ি নিয়ে, ভাৰ্যাক অপকাৰ কৰে, অস্ত্ৰ লৈ যুদ্ধ দিয়ে, এই 6 দুখৰ দোষীকে আততায়ী বোলা হয়। তাৰপিছৰ প্ৰশ্নটি চোৱা। তাৰপিছৰ প্ৰশ্নটি হৈছে জানা ৰাজা যুদ্ধৰ সন্মুখত অৰ্জুনে বহি বাক্য বুলি ধনুষৰ এৰি কম্পিত হৈলা। এইদৰে কোনে কাক কৈছে? অৰ্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল? তোমাৰ কথাৰে লিখা। এইটো লিখিবা এনেদৰে। এইটো তোমাৰ জানা ৰাজা যুদ্ধৰ সন্মুখত অৰ্জুনে বহি বাক্য বুলি ধনুষৰ এৰি কম্পিত হৈলা। এইদৰে সঞ্জয়ে মহাৰাজ ধৃতৰাষ্ট্ৰৰ আগত কৈছিল। অৰ্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ সকলো আত্মীয় স্বজনক দেখি হতাশাত ভাঙি পৰিছিল। সেয়েহে অৰ্জুনে কৃষ্ণৰ আগত ব্যক্ত কৰিলে যে আত্মীয় স্বজনক বধ কৰি তেওঁক ৰাজ্য নালাগে। অৰ্জুনে এই কথাষাৰ কৈ ৰথৰ ওপৰতে বহি পৰিল। তাৰপিছত চাবা এইটো যুদ্ধত স্বজন বধে কিছু ফলক নেদেখো, বিজয়কো আকাংক্ষা নকৰো, ৰাজ্যক ইচ্ছা নাই, সুখক নাবাঞ্চো। কথাষাৰ কোনে কাৰ আগত কেতিয়া কৈছে? যুদ্ধত স্বজন বধে কিছু ফলক নেদেখো, বিজয়কো আকাংক্ষা নকৰো, ৰাজ্যৰ ইচ্ছা নাই, সুখক নাবাঞ্চো। কথাষাৰ অৰ্জুনে শ্ৰীকৃষ্ণৰ আগত কৈছে।
কুৰুক্ষেত্ৰৰ ৰণৰ আৰম্ভণিতে অৰ্জুনে যেতিয়া নিজৰ আত্মীয় স্বজনসকলক তেওঁৰ সন্মুখত দেখিছিল তেতিয়া আৱেগিক হৈ পৰিছিল আৰু তেতিয়া অৰ্জুনে তেওঁৰ ৰথৰ সাৰথি শ্ৰীকৃষ্ণক কৈছে যে যুদ্ধত আত্মীয়সকলক বধ কৰি তেওঁ বিজয়ৰ আশা নকৰে আৰু ৰাজ্য ভোগ কৰাৰ ইচ্ছাও নাই। তাৰপিছত আছে কুলদয় দুখ কি? এইটো হৈছে কুলক্ষয় দুখ কি? কুল মানে হৈছে বংশ বা জাতি। যি দুখত কুলধৰ্ম নষ্ট হয় সেয়াই হৈছে কুলক্ষয় দুখ। অৰ্থাৎ যেতিয়া নিজৰ সুখৰ বাবে নিজৰ বংশৰ মানুহক হত্যা বা বধ কৰা যায় তেনে দুখকেই কুলক্ষয় দুখ বুলি কোৱা হয়। কুলক্ষয় দুখক কিয় মহাপাপ বুলি কোৱা হৈছে? কুলক্ষয় দুখক মহাপাপ বোলাৰ কাৰণ হৈছে কুলক্ষয় হ'লে কুল ধৰ্ম নষ্ট হয়, ধৰ্ম নষ্ট হ'লে অধৰ্ম বিয়পি পৰে আৰু অধৰ্মৰ প্ৰাদুৰ্ভাৱ হ'লে কুলৰ বংশধৰসকল দুষ্ট চৰিত্ৰৰ হয়। সেই বংশৰ বংশধৰসকল নৰকলৈ যায়, সেয়ে কুলদয় কুশক মহাপাপ বুলি কোৱা হৈছে। তাৰপিছত আছে চোৱা, শ্ৰী ধন্যঘটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক কোন আছিল? নাগাৰ্জুন আছিল। প্ৰাচীন ভাৰতৰ 4খন বিশ্ববিদ্যালয়ৰ নাম হৈছে নালন্দা বিশ্ববিদ্যালয়, তক্ষশিলা বিশ্ববিদ্যালয়, দেৱবিহাৰ বিশ্ববিদ্যালয় আৰু শ্ৰী ধন্যঘটক বিশ্ববিদ্যালয়। তাৰপিছত নালন্দা বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষজন কোন আছিল? নাইবা শিলভদ্ৰ কোনখন বিশ্ববিদ্যালয়ৰ অধ্যক্ষ আছিল? ইয়াত কি কি বিষয়ত শিক্ষা দিয়া হৈছিল? 2 মাৰ্কৰ কাৰণে এনেকুৱা প্ৰশ্ন কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। তো শিলভদ্ৰ নালন্দা বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষ আছিল। এইখন বিশ্ববিদ্যালয়ত বেদ, চিকিৎসা আৰু অংকশাস্ত্ৰ, ব্যাকৰণ, দৰ্শনশাস্ত্ৰ, আধ্যাত্ম বিজ্ঞান আদি বিষয়ৰ শিক্ষা দিয়া হৈছিল। তাৰপিছত আজিকালিৰ শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্য বহলাই লিখা। এইটো এনচাৰ লিখিব এনেধৰণে। আজিকালিৰ শিক্ষাৰ লগত প্ৰাচীন ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্যসমূহতো তলত উল্লেখ কৰা হ'ল। প্ৰাচীন কালৰ শিক্ষাৰ উদ্দেশ্য আছিল মানুহৰ সৎ বৃত্তিবোৰক ফুলাই তুলি অসৎ বৃত্তিবোৰক দলিয়াই পেলাই তেওঁৰ জীৱন সুন্দৰভাৱে ভালকৈ সাজু কৰা, কিন্তু বৰ্তমান শিক্ষাৰ উদ্দেশ্য কোনোমতে চাকৰি এটা যোগাৰ কৰা। প্ৰাচীন কালত শিক্ষাৰ আধ্যাত্মিক জ্ঞান লাভৰ বাবে বিশেষ গুৰুত্ব দিয়া হৈছিল, যিটো বৰ্তমান শিক্ষা ব্যৱস্থাত মুঠেই দেখা নাযায়। প্ৰাচীন কালৰ শিক্ষাত জীৱন যাপনৰ বাবে প্ৰয়োজনীয় কলাৰ শিক্ষা দিয়া হৈছিল, কিন্তু বৰ্তমান শিক্ষা ব্যৱস্থাত সকলো ছাত্ৰ ছাত্ৰীকে পাঠ্যপুথিৰ সীমিত জ্ঞানৰ মাজতে আবদ্ধ কৰা হয়, ফলত শিক্ষা সাংকৰী ছাত্ৰ ছাত্ৰীসকলে নিবনুৱা বা বেকাৰ হৈ পৰে। তাৰপিছৰ প্ৰশ্নটি চোৱা, ৰত্নদধি কি? ইয়াত কিমানটা কোঠালি আছে? ৰত্নদধি হৈছে নালন্দা বিশ্ববিদ্যালয়ৰ 9তলীয়া বিখ্যাত পুথিভঁৰাল আৰু ইয়াতে 100টা কোঠালি আছে। মন কৰিবা, ইয়াতে তোমাৰ 9টা তলা আছে মানে ফ্লোৰ আছে আৰু 100টা কি আছে? কোঠালি আছে। আৰু ৰত্নদধি হৈছে নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰাল। ঠিক আছে। তাৰপিছত চাবা, তক্ষশিলা বিশ্ববিদ্যালয় কোন শতিকালৈ আছিল? পাণিনি চাণক্যৰ উপৰিও আৰু আন কোন বিখ্যাত ছাত্ৰই এই বিশ্ববিদ্যালয়ত পঢ়িছিল? তো তক্ষশিলা বিশ্ববিদ্যালয় খ্ৰীষ্টপূৰ্ব 1 শতিকালৈ আছিল। জীৱক নামৰ বিখ্যাত ছাত্ৰজন এই বিশ্ববিদ্যালয়ত পঢ়িছিল। তাৰপিছত তক্ষশিলা বিশ্ববিদ্যালয়ৰ 4জন প্ৰখ্যাত ছাত্ৰৰ নাম লিখা। তো তক্ষশিলা বিশ্ববিদ্যালয়ৰ 4জন প্ৰখ্যাত ছাত্ৰৰ নাম হ'ল চাণক্য, অত্ৰেয়, পাণিনি আৰু জীৱক। তাৰপিছত নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ কোনজন চীনা ছাত্ৰক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল? নিমন্ত্ৰণ কৰা ৰজাজন কোন হয়? নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা চীনা ছাত্ৰজন আছিল, এইটো আছিল তোমাৰ ইয়ানচাং, কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰিছিল। নিমন্ত্ৰণ কৰা ৰজাজন হৈছে ভাস্কৰ বৰ্মা। তাৰপিছত চোৱা, আমি শেষলৈকে আহিছোঁ। তোমাৰ যিটো বৈচিত্ৰময় অসম আছে এইটোৰ পৰা তোমাৰ এই যিটো পাৰ্ট আছে ইয়াৰ পৰা তোমাৰ 10 মাৰ্কছ তুমি 100% পাই যাবা। ঠিক আছে। ইয়াতে তোমাৰ 100% আহিব। এইটো প্ৰত্যেক বছৰে চেম টাইপ অফ কুৱেশ্যন আহে। তো ইয়াতে মই 3টা প্ৰশ্ন সংলগ্ন কৰিছোঁ, তোমালোকে চাই যোৱা। আৰু তোমালোকে গ্ৰামাৰৰ যিখিনি পাৰ্ট আছে সেইখিনি চাবলৈ নাপাহৰিবা। তাৰে তোমাৰ 100% আছে আৰু ইয়াতে তোমাৰ 100% আছে। এইখিনি পঢ়িলে তোমালোকে 100% হৈ যাব আৰু তোমালোকে 95তকৈ বেছি মাৰ্ক তোমালোকে এছামিছত পাব পাৰিবা। আৰু তোমালোকে বাকী ছাবজেক্টবোৰৰ কাৰণেও কোনো চিন্তা কৰিব নালাগে। যিমান পাৰোঁ মই সহায় কৰি আছোঁ। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্টত দি দিছোঁ। আৰু তোমালোকে পৰীক্ষা শেষ হোৱাৰ লগে লগে প্ৰশ্ন কাকত PDF আকাৰে পঠাই দিবলৈ নাপাহৰিবা, নাইবা ভালদৰে ফটো মাৰি দিলেও হ'ব। তো এইটোৰ প্ৰশ্ন কি হৈছে চোৱা, তোমাৰ দ্ৰুতপথত সন্নিৱিষ্ট অসমৰ যিকোনো 2টা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে লিখা। তো 2জন ব্যক্তিৰ বিষয়ে লিখিবলৈ দিছে। তো সেই 2জন ব্যক্তি হৈছে, এইটো চোৱা, এইটো লিখিবা ভীমবৰ দেউৰী। ভীমবৰ দেউৰীৰ জন্ম 1903 চনৰ 16 মে' তাৰিখে উজনি অসমৰ একচুকত হৈছিল।
তেওঁৰ দেউতাকৰ নাম আছিল গদৰাম অৰ্থাৎ গদৰা দেউৰী আৰু মাতৃৰ নাম আছিল বাজুতি অৰ্থাৎ বাজং দেউৰী। গোপীনাথ বৰদলৈয়ে তেওঁক জননেতা আখ্যা দিছিল। 1933 চনত নগাঁৱৰ ৰহাত অসম ভৈমৰ অনগ্ৰসৰ জনগোষ্ঠীৰ প্ৰথম অধিৱেশন অনুষ্ঠিত কৰি আসাম বেকৱাৰ্ড প্লেইনছ ট্ৰাইবেল লীগ গঠন হৈছিল। আৰু তিৱা জনজাতিৰ এজন বিশেষ ব্যক্তি হ'ল ইন্দ্ৰ সিং দেউৰী। তো ইন্দ্ৰ সিং দেউৰীৰ বিষয়ে এইখিনি লিখিবা। তিৱা জনজাতিৰ মাজত জাতীয় চেতনা জাগ্ৰত কৰাৰ বাবে তেওঁ আজীৱন সংগ্ৰাম কৰিছিল। তেওঁৰ জন্ম হৈছিল 1932 চনত পশ্চিম কাৰ্বি আংলং জিলাৰ ভিতৰুৱা অঞ্চল ৰংখৈ পাৰত। মালসিং পুমা আৰু মামা আমচিৰ তেওঁ তৃতীয় পুত্ৰ আছিল। তেওঁই অতিৱা চেৰানচাৱা নামৰ এটি জনপ্ৰিয় গীত ৰচনা কৰিছিল। 1960 চনত থাৰাখুঞ্জি গাঁৱত তিৱাচা মিছন নামৰ এক সামাজিক অনুষ্ঠানৰ জন্ম হৈছিল। পাহাৰীয়া তিৱাসকলে ইন্দ্ৰ সিং দেউৰীক ফা পৰুই অৰ্থাৎ জাতিৰ পিতা বুলি সম্বোধন কৰিছিল। 1994 চনৰ 20 আগষ্টত তেওঁৰ মৃত্যু হয়। তাৰপিছৰ প্ৰশ্নটি, বৈচিত্ৰময় অসম নামৰ দ্ৰুতপথত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে চমুকৈ লিখা। এইটোৰ এনচাৰ লিখিবা এনেদৰে। এইটো এটা হৈছে তিৱাসকলৰ জনগোষ্ঠী উৎসৱ পাৰ্বণ লিখিবা। পাহাৰীয়া তিৱাসকলৰ কেইটামান উৎসৱ পাৰ্বণ হ'ল ৱানচুৱা, সংগ্ৰা, লাংখন, য়াংলি আদি। আনহাতে ভৈয়াম অঞ্চলৰ উৎসৱ পাৰ্বণবোৰ হৈছে জোনবিল মেলা, ভৰত, গোসাঁই উলিওৱা মেলা, বহাগ বিহু, মাঘ বিহু, কাতি বিহু আদি। তিৱাসকলৰ উৎসৱ পাৰ্বণবোৰত বিভিন্ন গীত মাত, নৃত্য, বাদ্য জড়িত হৈ আছে। ইয়াৰ ভিতৰত খ্ৰাম্বৰ, পাতিঢোল, বংশী, মহৰ শিঙৰ পেঁপাদি উল্লেখযোগ্য। তিৱাসকলৰ জোনবিল মেলা প্ৰাচীন অৰ্থনীতিৰ জীয়া দলিত। তাৰপিছত মিচিংসকলৰ লিখিবা এইখিনি। মিচিংসকলৰ জাতীয় উৎসৱ হৈছে আলি আই লৃগাং। মিচিংসকলৰ ইয়াত আলি মানে মাটিৰ তলত হোৱা বীজ আৰু আইয়ে হ'ল গছৰ ওপৰত হোৱা ফল বা গুটি আৰু লৃগাং শব্দৰ অৰ্থ হৈছে ৰোপণ কাৰ্যৰ শুভাৰম্ভ অৰ্থাৎ বীজ গুটি ৰোৱা কাৰ্যৰ শুভাৰম্ভ। ফাগুন মাহৰ প্ৰথম বুধবাৰৰ দিনা এই উৎসৱৰ আৰম্ভণি হৈ আহিছে। ইয়াৰ উপৰি মিচিংসকলে মাঘ বিহু, বহাগ বিহু আৰু কাতি বিহু পৰম্পৰাগতভাৱেই পালন কৰে। তো এইখিনি হৈছে তোমালোকৰ গোটেইখিনি। তো আশা কৰিছোঁ তোমালোকৰ এই ভিডিঅ'টিয়ে হেল্প কৰিব আৰু তোমালোকে যদি এইখিনি কাভাৰ কৰিব পাৰা 95তকৈ বেছি নম্বৰ তোমালোকে পাবা। আৰু গ্ৰামাৰৰ ওৱান শ্বট ভিডিঅ'টো তোমালোকে চাবলৈ নাপাহৰিবা। তাতে মই 100% কাভাৰ কৰিছোঁ আৰু তাৰে পৰা তোমালোকে মেট্ৰিক পৰীক্ষাত তোমালোকে 100% পাই যাবা। আৰু তাতে মই বুজাইও দিছোঁ নিয়মবোৰ কেনেকৈ তোমালোকে কি কৰিব লাগে, সেইকাৰণে তোমালোকে গোটেইখিনি কৰিব পাৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো অসমীয়াৰ কাৰণে এইখিনিতে সমাপ্ত। তোমালোকৰ সকলোৰে পৰীক্ষা যাতে ভালে হয় তাৰে শুভকামনা থাকিল। সকলোৱে নিজৰ বেষ্ট দিবা তোমালোকে। আৰু তোমালোকে পৰীক্ষাত বহি কোনো প্ৰশ্নৰ কাৰণে ৰৈ নাথাকিবা, যিমান পাৰা সিমানখিনি লিখিবা। আৰু তোমাৰ কেনেকৈ এনচাৰ লিখিব লাগে সেই বিষয়ে ভিডিঅ' অলৰেডি আপলোড কৰিছোঁ, তোমালোকে যদি চোৱা নাই চাই ল'বা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আৰু তোমালোকৰ কোনটো বিষয়ত তেনেকুৱা ভিডিঅ' লাগে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। আজিৰ কাৰণে এইখিনিয়ে। সকলোকে ধন্যবাদ জনাইছোঁ আৰু পৰীক্ষাৰ কাৰণে বেষ্ট অফ লাক।